অ'কে, আজি চেচন গান শুনিয়ে ষ্টাৰ্ট কৰিছো। মানুহবিলাক কেনে আছে? ভাত চাত খাইছে চবে? ইয়াতে ট্ৰেড এটা লৈছিলে 2 ঘণ্টাৰ। ট্ৰেড এটা লৈছিলে ইয়াতে। আমি ট্ৰেডটো ক'ত লৈছে যদি বেছি ভালকে চাব মন যায়, পেন এণ্ড লেভেল এইবোৰ চব ডিলিট কৰি দিছোঁ। মানে আনচিলেক্ট কৰিছোঁ। দেন ট্ৰেডছ অন চাৰ্ট, ছিগনেল লেভেলছ এণ্ড কোৱান্টিটি এইবোৰ আমি নাই ৰখা। বাছ, ইয়াত ট্ৰেড লৈছিলে, ওপৰলৈ গৈছিলে আকৌ নামিলে। অলপ লছত আছে চাগে। ত' লাইভ ট্ৰেডটো ইয়াতে চাই থাকিব পাৰি। এইটো অ'পেন হৈছে, মানে এইটো ট্ৰেডটো এতিয়াও চলি আছে আৰু ইমান ইউ এছ ডি মানে লছত আছে। ৰানাৰ্ছ আপ মানে হৈছে কিমানটো প্ৰফিটলৈকে গৈছিলে, আৰু দৰডাউন মানে হৈছে কিমানখিনি লছলৈকে গৈছিলে, আৰু কিউমুলেটিভ P&L মানে হৈছে এতিয়ালৈকে তোমাৰ কিমান প্ৰফিট এণ্ড লছ হ'ল আৰু ফ্ৰম এতিয়া ডেটটো 1 জানুৱাৰী 2021 পৰা। য়েছ, আজি কৰিছিলোঁ। এইখন ইটছ এ ৱাইল্ড। মোৰতো কালি অভাৰনাইটত পুটত ছিলে তোমাৰ ফুল কোৱান্টিটি। ভাবিলোঁ ট্ৰাম্পে দিলে আৰু ধুনীয়া নিউজ এটাও দিলে, মই বোলো ভালেই, আৰু অলপ জাপিব বুলি ভাবিছিলোঁ। নাই, নগ'ল। ইমানো ডাঙৰ গেপ ডাউন নহ'ল। গেপ ডাউন হোৱাৰ পিছতো লগালগ মানে এডাল ৰিভাৰ্চেল কেনে আহিলে। পুটৰ সেইকেইটা তথাপিতো হোল্ড কৰি আছিলে। তাৰপৰা পুটত প্ৰফিট হ'ল। পুটত প্ৰফিট হোৱাৰ পিছত আৰু আহিলে আকৌ ৰেলীটো। ৰেলীত অকণমান লছ হ'ল, বাট অভাৰঅল ডেটটো প্ৰফিটত থাকিলে। তাৰপৰা আকৌ কলত ল'লে, কলত লৈ পিনি আকৌ এতিয়া অভাৰনাইট কলতে আছে। ত' অভাৰঅল ইটছ এ গুড ডে। দাদা শাসন, মাহ নিমখ। ইণ্ডিয়ান মাৰ্কেটৰ আজি লাষ্ট মুভটো ফিল লাইক পেনী ষ্টক ষ্টিল। আৰু 5 মিনিটত এনেকুৱা ৰেলী মই লাইফত দেখা নাই। 15 মিনিটছৰ এনেকুৱা ৰেলী মই লাইফত দেখা নাই। মানে ডাইৰেক্ট আৰু অনলি গৈ আছে, গৈ আছে, গৈ আছে। জুইদা ব্লেক বক্স এক্স জিঅ' ফিন চাৰ্ভৰ কাৰণে মাৰ্কেটত কিবা ইম্পৰ্টেণ্ট চান্স আছে নেকি যে অহা নাই? মই ইমান চোৱা নাই, নিউজ চোৱা নাই একচুৱেলি, কি হৈছে কি নাই হোৱা এখন। বাট দেখিলোঁ এইখন দেখিছোঁ, এনেকুৱা ৰকেট মানে বহুত কম দেখিছোঁ। ইয়াতে আছিলে মোৰ পুটত আছিলে চালিয়াকে। তাৰপিছত এইখিনি এলাৰ্ট, নিজা এলাৰ্ট লওক, আজিৰ এলাৰ্ট লওক। তো এইখিনি এনেকৈ আহিছে। এইখিনি তোমাৰ পুতবিলাক এক্সিট কৰিছে মোৰ 2:30মান বজাত। পুটখিনি তাৰপৰা কল লৈছে এইটো পুট, তাৰপৰা তোমাৰ ইমানখিনি মানে সেয়াই আৰু তোমাৰ 2:30, 2:35, 2:40 মানত মোৰ গোটেইগাল পুটে এক্সিট কৰিছে। তাৰপৰা কল দুটা লৈ থোৱা আছে, আৰু এইটো এটা ধৰি লোৱা। আম, এইটো ট্ৰেডটো হৈছে তোমাৰ এইটো ট্ৰেড। চ' ইয়াত এলাৰ্ট ইয়াতে জেনেৰেট হৈছে, এলাৰ্টটো লৈ পিনি লগালগ মোৰ ব্ৰকাৰ আছে, ব্ৰকাৰ ফায়াৰ্ছত লগালগ অৰ্ডাৰ পাঞ্চ হৈছে। চ' ডেটছ হাউ উই ডু এলগ'। ত' মানে হজমেই নহয় মানে এনেকুৱা ৰেলী বা আফটাৰ দিজ ডেজ, মানে এনেকুৱা ডে দেখুৱাৰ পিছত, য'ত মানে জঁপিয়াই জঁপিয়াই কেণ্ডেলবিলাক অ'পেন হয়, ক্লজিং আৰু অ'পেনিঙৰ মাজত কোনো ৰিলেটেশ্যনে নাই। তেনেকুৱা ডেজবিলাকত আৰু তুমি এনেকুৱা ৰেলী আহিব বুলি তুমি হাউ কেন ইউ বিলিভ মানে। বাট প্ৰফিটেবল মন্থকেইটাৰ কাৰণে কি কৰিবা, তুমি নিজৰ বেষ্ট ছেটিংছটো উলিয়াই পিনি সেইটো চিটছটো মোক দিবা, ডাউনলোড কৰিবা। ইউ কেন ডাউনলোড ফ্ৰম হিয়াৰ। ঠিক আছে, ৰিপৰ্টত ইয়াতে যাবা, ইয়াত ডাউনলোড কৰিবা, ডাউনলোড কৰি নিজৰ নামটো লিখিবা আৰু দাদা মোক দি দিবা। মই ক'ড এটা বনাই আছোঁ, ক'ডটোত মানে দি দিম যে কিমানটা মাহ প্ৰফিটত আছে, কিমানটা মাহ লছত আছে, লাইক গম পাই যাম। অ'কে, সেইটো খালি পাইথনত বনাম। তোমালোকে মেনুৱেলি কৰিবলৈ গ'লে অকণ কষ্ট হ'ব, গোটেই চিটছখনত কোনটো মাহ কিমান দিনা প্ৰফিট আছে।
সেইটো তোমাৰ কষ্ট হ'ব। মই পাইথনৰ কোড এটা বনাই দিম। তাৰপিছত কোডটোত মই তোমাৰ চিটছটো ফিট কৰি দিম। গমেই পাই যাম যে কোনটো মাহত প্ৰফিট আছে, কিমানকেইটা মাহ প্ৰফিট আছে, চব ওলাই যাব তাতে। ঠিক আছে। অ'কে। নাই এইবিলাক কোনে মেনুৱেলি, অলৰেডি আমাৰ ওচৰত এলগ' আছে। এইটো মোৰতো এতিয়া যিটো ন, ধৰি লোৱা এইটো ট্ৰেড, ৰিচেণ্ট যিটো ট্ৰেড, এইটো ট্ৰেডটো মোৰ ব্ৰকাৰৰ লগত ডাইৰেক্ট কানেক্ট হৈ পিনি অৰ্ডাৰ পাঞ্চ হৈ আছে। চ' নাথিং টু ৱৰি। আৰু এটা ডাঙৰ কথা তোমালোকে চবেই চাবা, কি হ'ল, এতিয়া আমি ধৰি লোৱা ইয়াত হেৰিটো কি হয়, স্কেলডাল ক'ত পায়, স্কেলডাল পাহৰি থাকিলো ন, ক'ত পায়, এইডাল। চ' ইয়াৰ পৰা তাৰলৈকে টোটেল কিমান পইণ্টছ আছে? অলমষ্ট 93 পইণ্টছ। ইয়াত হ'ব, ধৰি লোৱা আমাৰ শ্লিপেজ বোলে, ধৰি লোৱা ইয়াত কিমান আছে, বাই এণ্ড চেলৰ মাজত শ্লিপেজ বোলে 2 ৰুপিজ ডিভাইডেড বাই 93। এই 93 হৈছে তোমাৰ এই স্কেলডাল, ইয়াৰ পৰা ইয়াৰলৈকে। এই কেণ্ডেলডালৰ চাইজটো হৈছে 93/94, আৰু তোমাৰ শ্লিপেজ হৈছে 2 ৰুপিজ। চ' ইয়াত তোমাৰ পাৰ্চেণ্টেজ এৰৰটো কিমান হ'ব? অলমষ্ট 3% মান হ'ব, বা 2.2 বা 2.3 ইমান মান হ'ব। চ' ইমান পাৰ্চেণ্ট অফ এৰৰ হ'ব শ্লিপেজৰ কাৰণে ইয়াত। বাট যদি আমি 5 মিনিটলৈ যাওঁ, 5 মিনিটলৈ গ'লে কেণ্ডেল চাইজটো হ'ব, ইয়াৰ পৰা তালৈকে ধৰি লৈছোঁ, ইয়াৰ পৰা ইয়ালৈকে কেণ্ডেল চাইজটো হৈছে তোমাৰ 21। চ' ইয়াত যদি 2 ডিভাইডেড বাই 21 কৰোঁ, অলমষ্ট শ্লিপেজৰ কাৰণে তোমাৰ এৰৰ আহিব কিমান? 10%। চ' সেইটো কাৰণে কি হ'ল, আমি কম টাইম ফ্ৰেমত যাবই নালাগে। গম পাইছা এভৰিৱান? চ' আমি যিমান পাৰোঁ কম টাইম ফ্ৰেমত যাব নালাগে, বেছি ট্ৰেড কৰিব নালাগে। চ' তেতিয়া তোমাৰ ব্ৰকাৰেজো মানে বাচিব, আৰু কি হয়, তোমাৰ অলপ বেছিকে ট্ৰেডবিলাক চাই থাকিবলৈ মনো নাযাব, যে কি হৈছে কি নাই হোৱা বেছিকে। এই আৰু বছ, ট্ৰেড কৰিলা, বিন্দাছ বহি থাকিলা। এতিয়া মই কি কৰিছোঁ, ইয়াত ধৰি লোৱা ট্ৰেড হ'ল ন, এইটো ইয়াত একো নাই কৰিবলৈ। ইয়াত যিটো ট্ৰেড হ'ল, এইবিলাক বাৰু এতিয়া বাদ দি দিছোঁ। ৰিয়েল সেইকেইটাতো কাপোৰ পিন্ধাটোহে, এইটো এতিয়া আমি আণ্ডাৰৱেৰ পিন্ধা মানুহটোক চাইছোঁ। চ' ইয়াত তোমাৰ ট্ৰেড হ'ল, পাঞ্চ হ'ল, ওপৰলৈ গ'ল, তললৈ নামিলে, কৰিবলৈ কি আছে, একোৱেই নাই, কোৱান্টিটি বহুত কম। আমি যদি ধৰি লোৱা এইটোত হেঁতেন কৈছোঁ হা, ইটছ আ হাইপথেটিকেল, পাৰ ট্ৰেডত বোলে 100 USD ৰিস্ক লৈছোঁ। আপডেট হ'ল নাই বাৰু 100 কৰোঁতে? হ'বতো লাগে। ষ্ট্ৰেটেজি টেষ্টাৰ, অ'কে, আপডেট হ'ল। চ' 15 USD আমাৰ অলপ লছত আছে, কিন্তু প্ৰফিট গৈছিলে 30 USD লৈকে। চ' কি কৰিবলৈ আছে, একোৱেই নাই, বহি থাকা আৰু জাষ্ট। এতিয়া ইয়াত এটা ট্ৰেড পাঞ্চ হ'ল। আফটাৰ কেতিয়া হৈছিলে, 5 আগষ্টত লাষ্ট ট্ৰেডটো পাঞ্চ হৈছিলে। তাৰপিছত 6 তাৰিখে নাই, 7 তাৰিখেও অলমষ্ট লাষ্টৰ ফালে তোমাৰ ট্ৰেডটো পাঞ্চ হৈছে। ত' কালিৰ দিনটোত একো কামেই নাই আমাৰ। হয়, বাট ROI কেনেকুৱা ধুনীয়া ওলাব, ভাল ওলাব ন। এইটো মাহত এতিয়া আমি ROI চাওঁচোন, হয় নাই? লাষ্ট 30 days আপডেটিং, কি ওলাইছে, 108 প্ৰফিটত চা। হয়, প্ৰফিটত আছা বিন্দাছকে, চালিয়াকে, একো নকৰাকে। তোমাৰ একাউণ্টটোত যদি 10,000 USD থাকিলেহেঁতেন, মানে ধৰি লোৱা এইটো 1,000 USD, 1,000 USD যদি থাকিলেহেঁতেন, তোমাৰ একাউণ্টটো অলৰেডি, ৱেইট কেপিটেল প্ৰপাৰ্টিজ, ইয়াত কমাব লাগিব। এইটো ইয়াত তেতিয়াহে দেখিবা হা, 10% অলৰেডি গ্ৰ' হৈ আছে ন একাউণ্টটো। ত' কৰিবলৈ কি আছে ইয়াত, একোৱেই নাই, বিন্দাছ বহি থাকা। ট্ৰেড মাহটোত 8টা আহিলে, 10% গ্ৰ'। আৰু ট্ৰেড কেইটা হৈছে? 8টা হৈছে টোটেল অকল। কি কৰিবলৈ আছে, একোৱেই নাই, 10% এনেই খাই থাকিলা চালিয়াকে, হয়নে?
বিগ আৰু আই ফৰক নপৰে, মেক্স ডনটো মিলাব লাগিব, ট্ৰেড কম কৰিব লাগিব, তেতিয়াহে কমিশ্যনটো কম হ'ব। একজেক্টলি, একজেক্টলি। চ' আমি ধৰি লোৱা এতিয়া লাষ্ট 90 ডেজত চাওঁ, হয় নাই, কি হ'ল? লাষ্ট 90 ডেজত 72 মানে অলপ লছতে গৈছিলে। ঠিক আছে, একো নাই, ইটছ অ'কে। তোমাৰ 15% তোমাৰ ড্ৰ ডাউন হৈছিলে। 15% একাউণ্টটো ড্ৰ ডাউনটো সেইটো আৰু কিনো আৰু, এনেই যায়গে। তো ঠিক আছে, আমি এতিয়া একো কৰিবলৈ নাই। লাষ্ট 3 মাহত 21টা ট্ৰেড হৈছে, বিন্দাছকে বহি থকা, কৰিবলৈ একো নাই। অকল ইথিৰিয়ামত আকৌ, অনলি ইথিৰিয়ামত। তাৰপৰা BTCত চালোঁ, গল্ডত চালোঁ, US30ত চালোঁ, XAUUSDত চালোঁ, 5টাত পাই গ'লোঁ। 5টাত আৰু বেলেগ বেলেগ ট্ৰেড পাম, সেইকেইটা প্ৰফিটেবল ওলাব। আৰু তোমালোকেতো ভাল ভাল ছেটিংছ বিচাৰিছাই, মে বি মোৰ ছেটিংছকেইটাকো বিট কৰিব পাৰা, একো ডাঙৰ কথা নহয়। এনেকুৱা নহয় যে গোটেই 5টা যিকেইটা দি থৈছোঁ সেইকেইটাত মই ছেটিংছ মোৰ ওচৰত নাই। মোৰ ওচৰত আছে, মানে বেটাৰ ভাৰ্চন আছে, বাট আই এম লুকিং ফৰ দ্য বেষ্ট। চ' সেইটো কাৰণে তোমালোকক সেইটো বেক টেষ্ট কম্পিটিশ্যন কৰাইছোঁ। চ' পাম ন, চাইলেকে পাম। কাৰণ মান্থলি একুৰেচি আমাৰ 85% ওচৰা-ওচৰি, মান্থলি একুৰেচি। ত' ইয়াত আমি লাষ্ট 30 ডেইজ 90 ডেইজত আমি কি হৈছে, ইয়াত বেছি নাই হোৱা, 725 হৈছে। চ' ইমানো ডাঙৰ গ্ৰ' কৰা নাই লাষ্ট 30 ডেইজত, অনলি এইটো এছেটত অনলি ফৰ 2 আৱাৰ টাইম ফ্ৰেমত। ইথিৰিয়ামত 2 আৱাৰ টাইম ফ্ৰেমত আমাৰ ইমানো ডাঙৰ গ্ৰ' হোৱা নাই, বাট এঘণ্টাত মে বি গ্ৰ' হৈছে, বা 3 ঘণ্টাত মে বি গ্ৰ' হৈছে, চাওঁচোন 3 ঘণ্টাত। সেই চোৱা, 3 ঘণ্টাত চোৱা, হৈ গ'ল, হয়নে, হয়নে? 3 ঘণ্টাত গ্ৰ' হৈ আছে। 1 ঘণ্টাটো বেছিয়ে গ্ৰ' হৈছে, হয়নে? That's how we play with algo মানে। ঠিক আছে, মনটো বেয়া লাগিছিলে নাই 2 ঘণ্টাটো অকমান দেখি পিনি, ইমান কম ট্ৰেড, ইমান কম প্ৰফিট কৰিছে, ইমান কষ্ট কৰি মেলি, ইমান এলগ বনাইছে, ইমান ক'ড কৰিছে, বাট হয়, য়েছ, আমি নিজেই পাৰিম, একো নাই, ইয়াত একো কৰিবলৈ নাই। পুৰা চব বস্তু বনাই থোৱা আছে, অকল ব্ৰকাৰৰ লগত লিংকটো লগাই দিব লাগে, এইটো লৈ পিনি এলাৰ্টটো বনাই পিনি, বাছ। ইভেন মই MT5তো ডাইৰেক্টলি অৰ্ডাৰ পাঞ্চ কৰা বনাই থৈছোঁ এতিয়া। MT5 মানে যিকেইটা মানে ধৰি লোৱা, গম পাইছা না, ফৰেক্স যোনকেইটা কৰিছা আজিলৈকে, এবাৰ হ'লেও ফৰেক্স ইউৰোএছডি এবাৰ হ'লেও কৰিছা, ফাণ্ডেড একাউণ্টে হওক বা বেলেগ কিবা একাউণ্টতে হওক, এবাৰ হ'লেও যিয়ে কৰিছা সি গম পাইছা কথাটো, যে MT5ত অকণমান কমপ্লেক্স হয় বস্তুবিলাক, অলপ কমপ্লেক্স নহয় মানে, বস্তুবিলাক বেলেগ হৈ যায় ন দেখিবলৈ। চ' চবৰে অলপ হেৰি আৰু দেখিবলৈ বেলেগ লাগে কাৰণে বস্তুটো ভাবিবলৈও অলপ বেলেগ বেলেগ ভাবে। MT5তো অলৰেডি পাঞ্চ হৈ গৈছে, উইথিন এ ফিউ ছেকেণ্ড দিলে, মানে ধৰি লও 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড মে বি। 2 ঘণ্টা টাইম ফ্ৰেমত বা 1 ঘণ্টা টাইম ফ্ৰেমত কিনো কৰিবা, 2 ছেকেণ্ড বা 3 ছেকেণ্ড দিলে কিনো এৰৰ আহিব, একোৱে নাহে ন এৰৰ। চ' এক্সিকিউশ্যন প্লেজ এ বিগ পাৰ্ট, এক্সিকিউশ্যন প্লেজ এ বিগ পাৰ্ট। আৰু যদি এক্সিকিউশ্যন যদি বিগ পাৰ্ট হয়, আৰু তাত যদি ট্ৰেড যদি কমকে হয়, তো বিগ পাৰ্টটো অলপ মডাৰেট, হেৰি মানে অলপ সৰু বিগ পাৰ্ট হৈ গ'ল ন। চ' কিমান কেপিটেল দি কৰিব লাগিব সেইটো তুমি নিজে গম পাব লাগিব, যে মেক্স ডলাউনটো কিমান হয়, মেক্স ডলাউনটো চাই পিনি তুমি কেপিটেল এল'কেশ্যন চাব লাগিব, যে এইটো এলগোত ইমান দিনৰ পৰা ইয়াত বেক ট্ৰেক আছে, ইমান দিনৰ হিষ্ট্ৰী আছে কি ইয়াৰ মেক্স ডলাউন ইমান হ'ব পাৰে। চ' এইটো হৈছে মই হজম কৰিব লাগিব, 3,372 USD মই হজম কৰিব পাৰিব লাগিব। তো সিমানখিনি কেপিটেল মিনিমামটো লাগিব, তাতকৈ অলপ বেছিও লাগিব। চ' সেইটো বস্তুত মেক্স ডলাউনটো চায়ে চাব লাগিব। আমি মেক্স ডলাউন পাৰ্চেণ্টেজটো গুলি মাৰা, ইয়াৰ ভিতৰত তোমাৰ এই যিটো USD এমাউণ্ট, ডেটছ ইয়ৰ মেক্স ডলাউন, সেইটো হৈছে তোমাৰ কোফা, আৰু সেইটোৱে হৈছে তোমাৰ হেৰি আৰু, যে মই ফাণ্ডছটো কিমান ৰাখিব লাগিব। কাৰণ ইমানখিনি নেগেটিভ লাগে যাবও পাৰে মানে, এই বস্তুটো একচুৱেলি সিহঁতি কলা লিখি থৈছে, কলাকে আছে বস্তুটো, বাট এইটো একচুৱেলি ৰঙা কৰি দিব লাগিছিলে, মেক্স ডলাউন কিমান আছে।
একাউণ্টটো হাইষ্ট কিমান নেগেটিভলৈ গৈছিলে মানে বা হাইষ্ট কিমান লছত গৈছিলে। চ' ডেটছ হাউ উই এল'কেট কেপিটেল, বুজিলা? চ' 3 ঘণ্টাত কৰিছোঁ, 3 ঘণ্টাত চাগে মেক্স ডাউনটো অলপ 3813, তো ইয়াত অলপ বেছি হয়। 3 লাখটো তুমি কি কৰিবা, তুমি শূন্য এটা কমাই দিবা 30,000, আৰু এটা শূন্য কমাই দিবা 3,000, হয়নে? চ' সেইটো এইটো জাষ্ট এ মেটাৰ অফ, মানে তোমাৰ শূন্যটো তুমি বঢ়াইছা নে কমাইছা ইয়াত USDত, হয় নাই? এইটো ন, ইয়াততো কৰিব নোৱাৰে, নাই বাদ দিয়া এইবিলাক, এইবিলাক নেহিনে। বুজি পাইছো, হেৰিয়ে কি কৈছা নিজানে, বাদ দিয়া এতিয়া। তো দীপাংকৰ, তুমি এইটো কি কৰিবা, যদি তোমাৰ বোলে 3,000 USDটোত এপ্ৰক্স লাগিছে ইমানখিনি, চ' প্ৰফিটটো তুমি ইমান খাইছা ন, ইমান গাল, তো ইমানখিনি প্ৰফিট যদি খাবলৈ যদি ইচ্ছা কৰিছা, ইমানখিনিটো এৰিবও লাগিব। বাট দিজ আৰ হাইপথেটিকেল নাম্বাৰ, ষ্টিল দিজ আৰ হাইপথেটিকেল নাম্বাৰ, এক্সিকিউশ্যন প্লেজ এ বিগ পাৰ্ট। বাট 2018 চনৰ পৰা 2025 চনলৈ যদি অনলি 450টা ট্ৰেড লৈছে, তো ইয়াত অনলি এক্সিকিউশ্যন পাৰ্টটো ক'ত কাম আহিব জানা, বোলে ৰাতি বোলে 3:30 বজাত ট্ৰেড এটা আহিছে, ৰাতি বোলে 4টা বজাত, ৰাতিপুৱা মানে 4টা বজাত বোলে ট্ৰেডটো আহিছে, তুমি একদম পুৰা পাগলৰ দৰে শুই আছা, যিমান এলাৰ্ট বাজিলেও তুমি থোৱে না সাৰ পাবা, আৰু তাতে যদি উইকেণ্ড হয়, উম, অলপ যদি নাচি বাগি লৈছা, অলপ যদি শক্তি পানী অলপ খাই দিছা, হৈ গ'ল আৰু, হয় নাই? তো এনাৰ্জি ড্ৰিংক যদি লগত কৰিছা আৰু নাচিব পৰা, মজা লাগিব তেতিয়া, শুই পিনি মজা লাগিব। থোৱে না তুমি সেই পাৰ্ট হাৰি ল'বা। তো ইয়াৰ ভিতৰত ছেটাৰডেত চাগে বহুতকেইটা ট্ৰেড আছে, মে বি এতিয়া কোনদিনা হয় আই ডোণ্ট ন', বাট ছেটাৰডে চানডেত বহুত আছে ট্ৰেড। মানডে মৰ্ণিঙতো হ'ব, মানডে মৰ্ণিং কোনে উঠিব বিচাৰে, বোলে 5টা বজাত বোলে ট্ৰেড আহিছে ৰাতিপুৱাতে, হে, কোনে ট্ৰেড ল'ব? চ' ডেটছ ৱেৰ এলকো কম। মোৰতো ইচ্ছা আছে, মোৰ অসমত এটা অফিচ বনোৱাৰ ইচ্ছা আছে। অফিচটোত মানে কি হ'ব, 24 আৱাৰ্ছ ট্ৰেড হ'ব, মানুহ চানুহ নাই, ঠিক আছে, অফিচটোত অকল চিকিউৰিটি এটা থাকিব আগফালে, ডাঙৰ স্ক্ৰীণত কি ট্ৰেড লৈছোঁ দেখি থাকিব গোটেই অসমে, মজা লাগিব চাই পিনি, পুৰা ট্ৰেন্সপাৰেণ্ট, মানে পুৰা ট্ৰেন্সপাৰেণ্ট, ট্ৰেন্সপাৰেণ্ট হেৰি পুৰা মানে চাফা, পুৰা পুৰা গ্লাছ লগাই থোৱা আছে, বুলেট প্ৰুফ গ্লাছ, অকল PC 4টা মান তাত আছে, 24 আৱাৰ, নেক্সট দিনা আছিল 24 আৱাৰ্ছ চলি আছে ট্ৰেড, হে, মজা লাগিব। আৰু নেটটো এনেকুৱা নেট নলওঁ মানে কি জিঅ' 5 বা কিবা কিবি, ডাইৰেক্ট ছেটেলাইট নেট, অনলি দেখাম যে হেৰি আৰু কি কয়, PC 4টা মান আছে বহি পিনি ট্ৰেড লৈ আছে, এনেকে স্ক্ৰীণত চাইলাগি লিখা আছে, কি ট্ৰেড লৈছোঁ, কেনেকে ট্ৰেড লৈছোঁ, যেনেকে সেই ফ্লাইটত লিখা থাকে ন, যে এইখন ফ্লাইট ইমানটা বজাত আছে, বা ধৰি লোৱা, এতিয়া মই কি ক'ম, চিজন কে কয় বোলে 2 ঘণ্টা ট্ৰেডটো এইটো বোলে কি আছে, প্ৰফিট এণ্ড লছ টাৰ্গেট, চেলছ অফ, এইবোৰ অকণমান লিখা থাকিব, কেনেকুৱা মজা লাগিব ভাবাচোন। মই বেলেগক দেখাম আৰু লেভেল এটা দিম, এইটো চা ট্ৰেড লৈ আছে, সেইটো অফিচটো, মই মালিক ইয়াত আছো বুলি, বা নহ'লে পতককে মোবাইলত দেখাম লাইভ হৈ পিনি, এইটো চা চলি আছে বুলি। মইতো ভাবি আছো 2 দিনমানৰ পাছত ইউটিউবত 24 ঘণ্টা মোৰ বটটো চলি থাকিব, ইউটিউবত মানে 24 ঘণ্টা চলি থাকিব, যোনে যি মন যায় চাবলৈ মন যায় চাই থাকক, হয় নাই? কেনেকুৱা লাগিব ভাবাচোন। এই মোৰতো ঢেৰ, কলেজততো মোক হেৰি বুলি মাতে, নকওঁ আৰু, অসমৰ ইলন্দা বুলি কৈছিলে বহুতে, NIT শিলচৰতে পঢ়িছিলোঁ। ত' ইণ্টাৰেষ্টিংলি কি হ'ল, হেৰি ইলন মাস্কৰ বাৰ্থডেটো হৈছে 28 জুন, মোৰ হৈছে 29 জুন, জাষ্ট টাইম জ'নৰ ডিফাৰেঞ্চৰ কাৰণেহে, মই 29 জুনত 2 AM জন্ম হোৱা, গম পাইছা, 2 AM জন্ম হোৱা, একদম ওচৰে পাজৰে আৰু, অৰ্ডাৰ পাঞ্চ, টাইম পাৰ হৈ গ'ল, নাই আজি চিল, ট্ৰেড অলৰেডি চলি আছে, চব আহিলে নে আজি, ট্ৰেড চলি আছে, ট্ৰেড চলি আছে, আৰু এতিয়া কি কৰিবা তুমি, একো নাই।
ট্ৰেডটো এইটো আৰু মানে কি হ'ল দেখিবলৈ মই নিট এণ্ড ক্লিন কৰি থৈছোঁ যে কেনেকৈ গম পাইছা এই গোটেইখিনি যদি আনচিলেক্ট কৰোঁ মই কোনটোৱে কি বস্তু কি ছেটিংছ অলপ বুজাই দিছোঁ ত' পেন এণ্ড লেভেলটোতে কি হ'ব এনেকৈ দেখাব মই লাষ্ট অনলি 10টা ট্ৰেড দেখুওৱা হেৰি কৰিছোঁ আৰু এটা ক'ডটো এনেকৈ বনাইছোঁ যে প্ৰথমকেইটা ট্ৰেডৰ এইকেইটা চিম্বলকেইটা ডাঙৰকৈ দেখক লাষ্টৰ ট্ৰেডকেইটা অলপ সৰু হ'ব লাষ্টতো সৰু হ'ব আৰু লগতে অকণমান ব্লাৰ ব্লাৰ হৈ যাব ঠিক আছে নহ'লে এইকেইটা এটা ইমান ডাঙৰ ষ্টিকাৰকেইটা চাই বেয়া লাগে ন তাৰপৰা এইকেইটাও তেনেকুৱা এক্সিটৰ এইকেইটা ষ্টিকাৰকেইটা ঠিক আছে তো এনেকুৱা কৰি ল'লোঁ এইকেইটা যদি চাবলৈ মন নাই এইটো ইয়াত ক্লিক কৰি দিবা তাত টেবুলখন এইখন চ' টেবুলখন কি হ'ল ইণ্টাৰেষ্টিংলি টেবুলখন ডাঙৰ হৈ যায় যেতিয়া ট্ৰেডটো থাকে ঠিক আছে ট্ৰেডটো যেতিয়া থাকে তেতিয়া টেবুলখন অলপ ডাঙৰ হৈ যায় তাৰপৰা কি কয় ট্ৰেড যেতিয়া নো পজিশ্যনত থাকে তেতিয়া টেবুলখন অলপ সৰু হৈ যায় চ' সেইটো চাগে চবেই মন কৰিছে এবাৰ দুবাৰ তাৰপিছত এইটো হৈছে বাই ডিফল্ট যিটো ট্ৰেডিং ভিউৱে যিটো অফাৰ কৰিছে সেইটো ট্ৰেডছ অন চাৰ্ট তাৰ ট্ৰেডছ অন চাৰ্টৰ ভিতৰত বোলে লং লৈছা নে শ্বৰ্ট লৈছা এইবিলাক ইয়াত চব লিখা থাকিব এইটো যদি ক্লিক কৰি দিয়া তাৰপিছত কোৱান্টিটি কিমান আছে চব দেখাই দিব ইয়াতে চ' এজ চিম্পল এজ ডেট হয় তো প্ৰপাৰ্টিজত এতিয়া একো খেলিব নালাগে প্ৰপাৰ্টিজখিনি মই মেনুৱেলি ইয়াতে মানে বনাই থৈছোঁ যে কিমান ট্ৰেড ল'ব কি হ'ব চব ইয়াতে বনাই থোৱা আছে হ'ব চ' দেখিব ভাল লাগে মোৰ কি হ'ল এই দুটা থাকিলে নিট এণ্ড ক্লিন মন গ'লে ব্লেকো বনাই ল'ব পাৰা আৰু কেণ্ডেলবিলাক বোলে ন আজি অকণমান চাইছোঁ হা ইয়াতে ছেটিংছত গৈছোঁ মই বোলে বেকগ্ৰাউণ্ডটো অলপ চালিয়া বনাওঁ চলিডটো সলনি তুমি কিবা গ্ৰেডিয়েণ্ট ইয়াত ৰাখিলোঁ অলপ এইটো টাইপৰ তাৰপৰা এইটো ৰাখিছোঁ অলপ ধৰি লোৱা এইটো টাইপৰ ঠিকে আছে নে কালাৰটো নে য়েল্ল' সলনি অলপ এনেকুৱা দিওঁ এইটো অকণ বেমাৰী বেমাৰী লাগিছে এইটোৱে ঠিক আছে এইটো হোৱাইট দিছোঁ আৰু হোৱাইটটো নহয় এইটো অলপ এইটো দিছোঁ আৰু অলপ এইটো দিছোঁ ঠিক আছে চালিয়া ভাল লাগিছে এতিয়া কেণ্ডেলৰ বোলে এইবিলাক বোলে চেঞ্জ কৰিব মন গৈছে এইবিলাকো পাৰিম কৰিব হয় এইবিলাকো কালাৰখিনি আমি যেনেকৈ মন যায় এইবিলাকত গ'লোঁ কেণ্ডেলডালৰ এডাল ধৰিলোঁ আমি এইটো গ্ৰীণ কৰি দিলোঁ এইটো অলপ ধৰি লোৱা কি কৰিলোঁ ব্লেক কৰি দিলোঁ গ্ৰীণটো ক'ত গ'ল এইটো হৈছে ব্লেক উইককেইটা আমি বোলে অলপ ডাইৰেক্ট ব্লেক কৰি দিছোঁ ঠিক আছে হৈ গ'ল চালিয়া কেনেকুৱা লাগিছে ভাল লাগিছে নিজৰ মতে খেলা নিজৰ মতে খেলা তাৰপৰা মই বোলে অলপ মানে আইৰণ মেন টাইপৰ মানে ভাবিছোঁ বোলে আইৰণ মেন লাগে বোলে মোক এতিয়া কি কৰিবা মই এইটো কি কৰিম এইটো ল'লোঁ এইটো এনেকৈ ল'লোঁ তাৰ আগতে আমি কি কৰিম বেকগ্ৰাউণ্ডটো ডাৰ্ক থিম কৰি ল'ব লাগিব আমি এইটো য়েছ ডাৰ্ক থিম কৰি ল'লোঁ এইটো কৰিলোঁ কি এনেকৈ এইটো কৰিলোঁ হোৱাইট এইটো কৰিলোঁ এইটো কৰিলোঁ এইটো কৰিলোঁ হোৱাইট এইটো হ'ব এইটো হ'ব হোৱাইট ঠিক আছে এটা স্কেল কেনভাছ এইটো কি হ'ল অলপ ঠিকে আছে ল'লোঁ গ্ৰেডিয়েণ্ট এইটো হ'ব ডাৰ্ক অ'কে বা এইবিলাক ভাৰ্টিকেল লাইন এইবোৰ নালাগে আমাক এইবোৰ হৈছে আমাক নালাগে হৈ গ'ল এইটো ৰাখিলোঁ অলপ তাৰপৰা এইটো ৰাখিলোঁ অলপ এডাল টাইপৰ ভাল লাগিছে এতিয়া হ'ল চব গ্ৰীণ লাগে বোলে চ' তাৰপৰা এইটো বোলে অকমান ভলিউমকেইটা বোলে কালাৰ বোলে চেঞ্জ কৰি লওঁ চেম লাগে বোলে এইটো লাগে ফলিংটোত আমাৰ হোৱাইট লাগে ঠিক আছে আৰু এইটো ইমান শকত নালাগে এনেকুৱা টাইপৰ লাগে ফুল লাগে নি তোমাক ফুলখন এইখন তাৰপৰা এইটো হ'ল ষ্টেপ লাইন হ'ব আই থিংক এইটো বেছি ভাল লাগিছে হৈ গ'ল এই বহুত আই এম এ গুড পেইণ্টাৰ একচুৱেলি মোৰ পৰ্ট্ৰেইট খুব ড্ৰ কৰিছিলোঁ আগতে দেখাত ভাল লাগিছে এতিয়া হয়নে এতিয়া মই কি কৰিলোঁ এইটো ছেভ কৰি দিলোঁ এতিয়া মই যদি ছ'চিয়েল মিডিয়াত দেখাই দিওঁ দিছ ইজ মাই এলক' মানুহবিলাকে কালাৰ দেখিয়েই পাগল হৈ যাব হয়নে কালাৰ দেখিয়ে মানুহ পাগল হৈ যাব বা কি বনাইছে বুলি কি আছে ইয়াতে মানে মোৰতো সেউজীয়া কেণ্ডেল দেখি ৰঙা কেণ্ডেল দেখি ইয়াত কি কৰিছে হ'ব এনেকুৱা দেখিবৰ কাৰণে হ'লনে এইবিলাকতো মই অলপ থিমটো অলপ মাৰ্চিডিছ টাইপৰ বনাই থৈছোঁ যে এই কয় কালাৰ ক'ডখিনি মাৰ্চিডিজৰ ল'লোঁ তাৰপিছত দেচোন বনাই এনেকুৱা টাইপত
ল'ব লাগিব এইটো। হয়। ঠিক আছে, চ' কালাৰখিনি অলপ বেলেগ বনাইছোঁ, খালি এইকেইটা মই অকণ গ্ৰেডিয়েণ্ট বনাব চাইছিলোঁ, নাই নোৱাৰিলোঁ। ইয়াত খালি ইণ্টাৰেষ্টিং বস্তু এটা আছে আকৌ, যে তোমাৰ লং, ইয়াত যদি ওচৰলৈ লৈ যোৱা মাউচটো, কভাৰ কৰি দিলে মাউচটো যদি ওচৰলৈ যায়, তোমাৰ লং এণ্ট্ৰিটো কিমানত হৈছে দেখাই দিয়ে কিন্তু। ইউজুৱেলি যদি নৰ্মেল অৰ্ডাৰ থাকে এইটো নোৱাৰে কৰিব, বাট যিটো যদি মাউচটো ওচৰলৈ লৈ যাওঁ ই দেখাই দিয়ে যে তোমাৰ কিমানত আছিলে পজিশ্যনটো। চ' বেলেগ, এইটো লেবেল বুলি কয়, লেবেল কোডিঙত। চ' এই বস্তুটো অকণমান লিখিব লাগে। ত' এইটো বস্তু ইয়াত অনাই দিছোঁ মই, ইয়াত PNL কিমান হ'ব এইটো চব অনাই দিছোঁ। ওচৰলৈ নিব লাগিব খালি মাউচটো, এনেকৈ কয়, সভাৰ কৰিব লাগিব। হয়। তো কোৱা এতিয়া মোক Q&A ছেশ্যন আছিলে, তাৰ আগতে মই অলপ ড্ৰয়িং ছেশ্যন বনাই দিলোঁ, পেইণ্টিং ছেশ্যন। এতিয়া মোক কুৱেশ্যনখিনি কোৱা। আই উইল আনচাৰ দ্য কুৱেশ্যন। আই থিংক এভৰিৱান, চব আহিলে, চব আহিলে। AI কোনটো বেষ্ট পায় ইউজ কৰি আপুনি? মই বেছিকৈ কি বেছিকৈ ইউজ কৰোঁ? ৰিভাৰ্ছ মড, ৰিভাৰ্ছ মডটো অপটিমাইজ, চোৱা ৰিভাৰ্ছ মডটো কেতিয়াবা কি হ'ল, লংগাৰ টাইম ফ্ৰেমত ভাল কাম কৰে, কেতিয়াবা শ্বৰ্ট টাইম ফ্ৰেমত ভাল কাম নকৰে। শ্বৰ্ট টাইম ফ্ৰেমত তুমি ৰিভাৰ্ছ মডটো কেতিয়াবা অফ কৰিবলগীয়া হয়। ডিপেণ্ডছ অন ইউ। AI মই বেছিকৈ কোডিঙত চাবলৈ হ'লে ক্লড, যদি অকণমান বোলে লজিকেল থিংকিঙৰ কাৰণে এইটো দেৱবট, DEBO.BOT, দেৱবট। তাৰপিছত নহ'লে হেৰি চাওঁ কেতিয়াবা, দীপশিককো চাওঁ, সিহঁতৰ দীপশিকৰ আৰ্ট হেৰিটো কেতিয়াবা। বাট সিহঁতি মানে জাষ্ট হিণ্টছ দিয়ে মানে, বুজিছা, ইমানো নহয় মানে। তুমি ৰাইট কুৱেশ্যন সুধিব লাগিব, আৰু ৰাইট ভাগে সিহঁতক চেলেঞ্জ দিব লাগিব, কাজিয়া লাগিব লাগিব AI ৰ লগত, তেতিয়া তুমি ভাল আনচাৰটো পাবা। ট্ৰল দিব লাগিব। মই তোমালোকৰ এদিন মই এটা কনভাৰচেশ্যন দেখাম ৰ'বা, এতিয়াতো মোৰ ওচৰত কোনটোত আছিলে কোনদিনা আছিলে বিচাৰি থাকোঁতে পাগল হৈ যাম। মই তাক চেলেঞ্জ দিলোঁ মানে সেইটো বস্তু, মইতো ইমানটো ৰিটাৰ্ণ উলিয়ালোঁ, তাৰপিছত মই মোৰ ক'ডটো এইটো, তই ইয়াতকৈ ভাল ক'ড এটা বনাচোন চাওঁ, চেলেঞ্জ দিছোঁ মানে তাক। সি নোৱাৰিলেগে আৰু, সি নোৱাৰিলেগে, আই গিভ আপ বুলি কৈছিলে সি। মই দিম বাৰু ৰ'বা, কোনোবা এদিনা শ্বেয়াৰ কৰিম এইটো বস্তু। বাট এআই এআই খিনি কি হ'ল, এতিয়া বাচ্চা জন্ম হৈছেহে কালি পৰহি, 4 বছৰ 5 বছৰীয়া ল'ৰা হৈছে, ইমানখিনি জানে। বাট 50 বছৰীয়া হৈ যাব লাগিলে চাগে আমি মৰিবৰ কাৰণেও পইচা দিব লাগিব, তেনেকুৱা নিচিনা লাগে। যে ভাই আৰু পৃথিৱীত জীয়াই থাকিব মন নাই, হৈ গ'ল, আই এম ডান, মই এইটো পইচা দিছোঁ, জ্বলাই দে মোক। মোৰ ভাগত চব DNA, মোৰ ভাগত চব বস্তু চব জ্বলাই দে, উৰাই দে, আই ডোণ্ট ৱান্ট টু এক্সিষ্ট। তেনেকুৱা টাইপৰ হ'বও পাৰে। এণ্টি এজিংটো হ'লেই মোৰ বহুত ইচ্ছা আছে এইবোৰ বস্তু, মানে ধৰি লোৱা ইলন মাস্কৰ নিউৰালিংক বুলি কয় যিটো আছে, নিউৰালিংক, সেইটোত বহুত ইচ্ছা আছে, বহুত ইচ্ছা আছে সেইটোত। তাৰপিছত আৰু সেই ব্ৰেইন ইণ্টাৰফেচ প্লাছ AI, সেই দুটা যদি কম্বাইন কৰি দিয়া হয় কি ভাল লাগিব ভাবাচোন। দেৱদা এক্সিট লিখা অহাৰ পাছত ৰিভাৰ্ছ ষ্টেট ল'ব পাৰ নেকি? মানে লগাই লৈ এটা মাথা মাৰিব, দেৱদা এক্সিট লিখা পাছত ৰিভাৰ্ছ ষ্টেট ল'ব পাৰা। বাট ইউজুৱেলি কি হয়, দেয়াৰ ইজ এ ডায়লগ ইন ট্ৰেড দেই। তুমি যদি ভাবিছা এইটো টাইম বেষ্ট টাইম ফৰ এক্সিট, দেন ডেট ইজ দ্য বেষ্ট টাইম ফৰ টেকিং দ্য ৰিভাৰ্ছ ষ্টেট, মানে বুজি পাইছা? মানুহ নথকা অফিচটোত মানুহৰ এটাই কাম হ'ব যে কোনোবা চোৰ ডকাইত আহি পিনি ভাঙিছেহি নেকি, বাছ সেইটোৱে। বাকীনো কি কাম আছে? আৰু এভৰি জব ইজ নাও চিমছ ৰিপ্লেচেবল, এভৰি জব। ইভেন মই এতিয়া জুইদাইটো কথা কৈছোঁ ন, 2 দিনৰ পিছত মই স্ক্ৰিপ্ট এটা লিখি দিম, মোৰ AI এটা আহিব তোমালোকৰ জুমৰ আগত, যেন ময়ে সঁচাকৈ কথা পাতি আছোঁ তেনেকৈ বুলি ভাবিবা। মই থাকিম সেই দূৰৰ পৰা, মই নিজকে নিজকে চাই থাকিম, মোৰ ভাগৰ অৱতাৰটোৰ লগতহে কথা পাতি আছে, একদম দেখিব একেই, দিত্ত একে। অনলি ফেন হেনো। তেৰি, অনলি ফেন, ভাল ভাবিছা এইটো, ঠিক আছে। নাই মোৰ বহুত ইচ্ছা আছে, মানে ধৰি লোৱা এইটো ব্ৰেইন ইণ্টাৰফেচ প্লাছ AI। ত' ব্ৰেইন ইণ্টাৰফেচটো যদি লগত যদি, কি ব্ৰেইন কি আৰু জাষ্ট হেৰিহে, ইলেক্ট্ৰিক পালছে ইটো বা সিটো মানে নিউৰনৰ মাজত। চ' ইলেক্ট্ৰিক পালচটো কিমান ভল্টৰ হৈছে,
কিমানটো কোনকেইটা বস্তুৰ কাৰণে বেছিকে পালচ হয়, হাঁহিত কিমানখিনি ভল্টেজ আছে, মানে যদি মেজাৰ কৰিব পাৰি হাঁহিটোত বা হেৰিটোত, অলৰেডি যিটো বস্তু হৈ আছে দেই, মেজাৰ কৰিব পাৰি নহয়, পৰা গৈছে। অ'কে, ভাল পথত কৈছো মই, পাগল হবলৈ গৈ আছো গম পাইছ নাই? তেৰি কি হ'ল, আহ, এতিয়ালৈকে যিমান আমি এআই ইউজ কৰিছো, আমি ভাবিছো আমি ফ্ৰীতে পাইছো, বাট এট দি এণ্ড আমি বহুত কষ্টলি কাম এটা বেলেগৰ কাৰণে ফ্ৰীতে কৰি আছো। মোৰ চুলি সৰিছে, মই অলপ ট্ৰেন্সপ্লান্টো কৰিছো। বাট চবেই ইউজ কৰিছে হয় নাই? এভৰি ওৱান আনচাৰ ইট, এভৰি ওৱান ইজ ইউজিং এ আই, আই থিংক এভৰি ওৱান। চ' তোমালোকে ভাবিছা আমি ফ্ৰীতে ইউজ কৰি আছো হয়নে? ট্ৰেডিং কেনে চলি আছে জুইদা ইণ্ডিয়ান মাৰ্কেটত? ইণ্ডিয়ান মাৰ্কেটত সেয়া আৰু ভগা গাড়ীখনৰ নিচিনাকে চলি আছে, গৈ আছে মানে, ৰাস্তাও বেয়া, গাড়ীখনো বেয়া। মানে একদম চিম্পুল তোমালোকক এটা ইণ্ডিয়ান মাৰ্কেট, মানে মই মানে বহুত বেয়া পোৱা হৈছো। প্ৰথম ৰিজনটো হৈছে কি, টেক্স এণ্ড চাৰ্জেছ। আৰু টেক্স এণ্ড চাৰ্জেছৰ কাৰণে কি হ'ল, লিকুইডিটি। এ টেক্স এণ্ড চাৰ্জেছৰ কাৰণে লিকুইডিটি, আৰু লিকুইডিটিৰ কাৰণে কি হ'ল, এতিয়া শ্লিপেজ বাঢ়ি গৈছে। ঠিক আছে, ফাৰ্ষ্ট কথা হৈ গ'ল এইটো। ইয়াতে ইয়াতে আমি কি কৰিলো, আগতে আছিলে এটা ফিউচাৰ লটত শ্লিপেজ আহিব তোমাৰ কিমান, 8 পইণ্ট ইউজুৱেলি, 8 × 75 কিমান হ'ব এইটো, 8 × 75, ৰ'বা অংকটো বহুত শ্ল' হয়, মই একদম পাৰফেক্ট নাম্বাৰটো কৈছোঁ, 600 হ'ল। তুমি ট্ৰেড এটা ফিউচাৰ এটা লটত, ঠিক আছে, ইণ্ডিয়ান মাৰ্কেটত তোমাৰ এওঁলোকে ভাল কাম কৰি আছে। তুমি যদি ব্ৰকাৰেজৰ শ্লিপেজ যদি হেৰি কৰা নাই, মানে ধৰি লোৱা কাউণ্ট কৰা নাই, তেতিয়া তোমাৰ ইণ্ডিয়ান মাৰ্কেটত এওঁলোকে বহুত ধুনীয়া কৰি আছে। আগতে আছিলে এই কি কয়, হেৰি কি কয়, এটা ফিউচাৰত বাই এণ্ড চেল কৰিলে ইউজুৱেলি 250 টকা, 200 টকা, 180 ৰুপিজ এনেকুৱা হয়, এতিয়া হৈ আছে 450 ৰুপিজ। তাৰপিছত এইটো হোৱাৰ কাৰণে কিয়, লিকুইডিটি কমিলে, লিকুইডিটি কমাৰ কাৰণে শ্লিপেজ বাঢ়িলে। শ্লিপেজ ইউজুৱেলি নিফটি ফিফটি নিচিনা ফিউচাৰ এটাত, নিফটি ফিফটি নিচিনা এছেট এটাত ফিউচাৰত তুমি চাবা শ্লিপেজটো 5 ৰ পৰা 8 থাকে। তুমি ট্ৰেড কৰিলা, ৱৰ্চিনটো লৈছো 8 × 75, এটা ফিউচাৰত 75 কোৱান্টিটি থাকে, ত' 600 ইয়াতে গ'ল, ইয়াত তোমাৰ গ'ল, হয়নে? চ' কি হ'ল, অলৰেডি তোমাৰ 1050 টকাটো শেষেই ট্ৰেডটো এণ্টাৰ কৰাৰ কাৰণে, হয়নে বাৰু? প্লিজ আনচাৰ ইট এভৰিৱান, হয়নে? ত' মানে কি থাকিলে মানে, আগতে এইটো শ্লিপেজ খুব বেছি 2 পইণ্ট 3 পইণ্ট, খুব বেছি 2, 1 সিমান। এতিয়া সেই ছেম এফেক্টটো ডিপ ইন দা মনিটত দেখিবা, শ্লিপেজৰ ইছ্যু, সেই ছেম এফেক্টটো তুমি হেৰি এট দা মনিটো দেখিবা। এট মানে অপশ্যনৰ ডিকেটো বাদেই দিয়া, শ্লিপেজ এণ্টাৰ কৰাৰ লগে লগে তুমি অলৰেডি লছত আছা। চ' এনেকুৱা মাৰ্কেটত কোনে ট্ৰেড কৰিব? আই কেন প্ৰাউডলি চে মোৰ ভাল হয়, লগৰকেইটা বহুত ভাল হয়, বহুত ভাল হয়, ষ্টেবুল হয়। 2000 কিমান চনৰ পৰা সি ষ্টেবুলকে আছে, 2000 তোমাৰ 17 18 মানৰ পৰা, 18 কি তাতকৈ আগৰ পৰা প্ৰফিটেবল আছে, ষ্টেবুল কে আছে। আই কেন শ্ব' ইট, মানে ৰ'বা এইটোকে চাই আছো, দেখাইছো। ত' ইয়াতে তোমাৰ কোনটো আছিলে জানো, এইটো আছিলে নে সেইটো আছিলে, এইটোৱে হয়, জাষ্ট এইটো জাষ্ট দেখাইছো হা। 2000 মোৰ ডেটটো কেলে, কাষ্টম ৰেঞ্জ কিমান পৰা চাবা কোৱা, 2018 প্ৰথমে দেখাইছো, এভৰি গোটেইকেইটা বস্তু হেল্ডি হয়, এভৰিথিং ইজ হেল্ডি। তোক এনেকে উঠাই এওঁলোকৰ বহুত কম আছে। ইণ্ডিয়া মাৰ্কেটত তোমাক এই জিং জাং জুং জুং দেখাই পিনি, বাই এণ্ড চেল স্ক্ৰীনশ্বট দেখাই পিনি, এই কিবা কিবি টিকাৰ দেখাই পিনি হেৰি কৰা বহুত আছে। কি হ'ল, ইয়াত ৱেইট, আকৌ লোড হ'ব দিয়া। আৰিফে কি মেছেজ দিছে,
দাদা আপুনি যি যিটো বেক ডেট বেক টেষ্ট ইয়েৰ দিছা সেইটো কৰি দিয়ক। মই ট্ৰেডিং ভিউ এচেঞ্চিয়েল ইয়েৰ বেক নহয়, তুমি এচেঞ্চিয়েল ল'ব লৈছা বাৰু, ইটছ অ'কে, বাট তুমি নতুন জিমেইল একাউণ্ট এটা খুলি লোৱা, নতুন ট্ৰেডিং ভিউ কি হ'ল এইটো, 2018। তো আৰিফ, তুমি নতুন জিমেইল একাউণ্ট এটা খুলি লোৱা, নতুন জিমেইল একাউণ্টৰ পৰা নতুন ট্ৰেডিং ভিউ একাউণ্ট এটা খুলি লোৱা। কি কয়, প্ৰিমিয়ামটো এক মাহৰ কাৰণে ফ্ৰীতে ট্ৰায়েল পাবা। চ' ইউজ ইট। অ'কে, ঠিক আছে। এণ্ড ইউ ট্ৰাই। নাই নাই, মই এনেকুৱা মটিভেশ্যনেল স্পীকাৰে নহয়, মই ডিমটিভেট কৰোঁ ট্ৰেডিঙত মানুহক। এতিয়া মই ইণ্ডিয়ান মাৰ্কেটত কিয় নকওঁ সেইটো কৰি পিনি ডিমটিভেটে কৰিছোঁ বেলেগক, হয় নে নহয়? চ' সেয়াই আৰু, নকওঁ একো। চুলি যোৱা দেখি এনডিউ টাই বনাই দিছে মোক। চুলি গজাই আছো ৰবা। ইণ্ডিয়ান মাৰ্কেটত বেছিকে মাথা খজুৱাই খজুৱাই বুকাৰী শ্লিপেজৰ কাৰণে চুলি সৰি গ'ল। এতিয়া ৰবা, এতিয়া ক্ৰিপ্ট' গৈছো নহয়, চাই থাকা। 26-ত নকওঁ, 25-তো লাষ্টৰ ফালেতো একদম পুৰা হৈ যাব। ঠিক আছে, এইটো চোৱা না, কি এনেকুৱা তুমি কোৱা, এনেকুৱা কাৰ্ভ, এনেকুৱা টাইপৰ কাৰ্ভ, তোমাৰ বেলেঞ্চ কাৰ্ভ, ঠিক আছে। 2600 ট্ৰেড হৈছে 2018 চনৰ 25 চনলৈ, কিমান 7-8 বছৰ। চ' হয় নাই? এই চকু মুদি কোনোবা এটা ট্ৰেড কৰিবই ন, এনেকুৱা যদি কাৰ্ভ দি দেখা, ট্ৰেডিং কাৰ্ভ যদি দেখা। বাট মেইন খেলটো ইয়াতে হৈ গ'ল। ইয়াত তুমি প্ৰতিটো ট্ৰেডৰ দিনটো 1000 টকা মাৰিয়ে দিয়া, হয়। 25 লাখ টকা ইয়াতে গুচি গ'ল। 25 লাখ নহয়, বেছি হ'ব, 25। চ' 2600 ইনটু 1000। তো ইয়াতে তোমাৰ লগালগ শ্লিপেজ ব্ৰকাৰেজৰ কাৰণে ধেৰ ইছ্যু আহি গ'ল ন ইয়াতে। তো ইণ্ডিয়ান মাৰ্কেটত চব ঠিক আছে, এলগ' ঠিক আছে, মানুহ ঠিক আছে। আগতে লিকুইডিটি ইছ্যু নাছিলে। 2020 চনৰ পৰা 2024 চনলৈকে ইটছ এ গল্ডেন এৰা। মানে ইণ্ডিয়ান মাৰ্কেটত এনেকুৱাই মানুহ আছিলে, এনেকুৱাই ট্ৰেড আছিলে। এইবোৰ ট্ৰেডছ যিমান হওক লাগে 30,000 হ'লেও সেনেকুৱা মানে ইমান ইছ্যু নাছিলে মানে। বাট এতিয়া হৈ গৈছে আকৌ, ট্ৰেডত সোমালেই ইছ্যু হৈ যায়। চ' এইটো কথা বাদ দিয়া, ইণ্ডিয়ান মাৰ্কেট বাদ দিয়া। এতিয়া উই হেভ গো টু ৰিপ্লেচ, হয়। তো এতিয়া আমাৰ কি হ'ব, ট্ৰেডছেই নাই। 2021 চন বাদ দিয়া, এতিয়া এণ্টাৰ হিষ্ট্ৰী লেছ। 2016 চনৰ পৰা আমাৰ কেইটা হৈছে, 778টা ট্ৰেড আছে। ইয়াত কি কাটিব ব্ৰকাৰেজ, শ্লিপেজ কোনে কাটিব? আমাৰ থোৰে নাই নিৰ্মলা বাই আহিব ইয়াতে, হয় নাই? দাদা উইকলি অপশ্যন বন্ধ হ'ব বুলি নিউজ আহি আছে। চব বন্ধ কৰি দিব লাগে, অপশ্যন মাৰ্কেটে বন্ধ কৰি দিব লাগে। তাতকৈ আমি এইকেইটা, মই এই চেম এলগটো, এইটো ইণ্ডিয়ান মাৰ্কেটত চেম এলগটো, এইটো মই টাটা মটৰ্ছত যদি লগাই দিওঁ বা হেৰিত লগাই দিওঁ, বহুত ভাল আহে ৰিজাল্টছ। টাটা মটৰ্ছ বা এনেকুৱা এনেকুৱা ভাল কেইটামান ষ্টকছত, HDFC বেংক, ৰিলায়েন্স, এইবোৰ যদি মই চেম এলগটো লগাওঁ, খালি ইয়াত অকণমান চেঞ্জ কৰিব লাগিব ছেটিংছবিলাকত, বহুত ৰিটাৰ্ণ বহুত ভাল আহে, মানে ষ্টেবল। বাট চাৰ্জেছবিলাক কমাওক, প্ৰথমতে চাৰ্জেছটো কমাওক। ইণ্ডিয়ান মাৰ্কেটত ৰিটেইলাৰখিনি ইনভাইট কৰক। TCSও ভাল, TCS ভাল, চব ভাল। মানে যিবিলাক অলপ ষ্টেবুল হয়, ষ্টেবুলকৈ গ্ৰ'থ কৰি আছে, মানে মাৰ্কেটত অলপ মানে গহীন, ভাল ভাল। মই দেখাম বাৰু এদিন, খালি বনোৱা নাই মই, এইটো গোটেই খেলি মেলিকৈ আছে। বাট মই নিজে বেক টেষ্ট কৰি থৈছোঁ জিটিখন কৰি পিনি। যেতিয়া এলগ'টো আপোনাৰ বেছ ছেটিংছটো কি হয়, কোনটো এছেটত কোনটো টাইম ফ্ৰেমত লাগে ন, সেইটোও ডিপেণ্ড কৰিব। য়েছ বেংকো ভাল, য়েছ বেংকতো ভাল ৰিটাৰ্ণ আছে। মই এতিয়া দেখাব পৰা নাই, সেইটো মই বনাই পিনি দেখাব লাগিব। এইটো মই পাহৰি আছোঁ একচুৱেলি, যোৱাবাৰে কৈছিলোঁ বনাম বুলি, দেখাম বুলি। আজিকালি মেনুৱেলি ট্ৰেড কি কি কৰে, মই ট্ৰেডেই নকৰোঁ মেনুৱেলি, বাদ দিলোঁ। ৰাতিপুৱা শুই উঠোঁ 10:30 মানত, এনেকৈ চাওঁ আৰু পটককৈ চকুটো মোহাৰি পিনি যে কি হৈ আছে। এই ভাল হয়, ইণ্ডিয়ান মাৰ্কেটতো ভাল হয়, মাত্ৰ ইণ্ডিয়াখন ভাল নহয় ট্ৰেড কৰিবৰ কাৰণে। সেইটোকে দেখাই আছোঁ ন, ইটছ এ হেল্ডি কাৰ্ভ ন, ইটছ এ হেল্ডি কাৰ্ভ। আৰু আগতে কি হ'ল, এইটো প্ৰফিটটো আৰু বাঢ়িলেহেঁতেন। 2018 চনত তোমাৰ নিফটি 50 প্ৰাইচটো কম আছিলে, হয় নাই? তো ডাবুল হৈছে অলম'ষ্ট 2018 চনৰ মানৰ পৰা। 2018 চনৰ ডাবুল হৈছে। চ' ভাল হয়, এইটো ভাল হয়, গুড হয়।
তাৰপিছত আৰু কি কয় স্বপ্নিল কি হ'ব স্বপ্নিলটো সি আছে ডেট কৰিছে চাগে এতিয়াও আৰু হোৱাট এ লাইফ একজেক্টলি সেই কষ্ট কৰিলো কেলে যাতে চিষ্টেমটোৱে মোৰ কাৰণে কষ্ট কৰে হয় নাই চিষ্টেমটোৱে যাতে মোৰ কাৰণে কষ্ট কৰে এটা মানুহ নথকা অফিচ যাতে খুলিব পাৰোঁ 24 ঘণ্টা চলি থাকে ৰাতি ৰাতি বোলে RGB লাইট জ্বলি আছে একদম চিক চাক তেল লৈ আছে য়েছ মইতো BNBত এইটো BNBত কাম কৰেতো এইটো এওঁলোকৰ BNBত কাম কৰে BNB USD সেইটোতো মই তোমালোকক কোৱাই নাই সেইটো কথা টাইম আছে বাৰু তো BNBতো কাম কৰে ৰ'বা ৰিচেটটো এইটো অলপ ঠিক ঠাক কৰি ল'ব হা অলপ ঠিক ঠাক কৰি ল'ব এইখিনি আই থিংক আহি যাব এইটো BNBতো কাম কৰে চাইছিলোঁ মই ছেটিংছটো মিলালে এইটো ঠিকে আছে মানে এতিয়া বেয়া হৈছে হা এইটো বেয়া হৈছে এতিয়া বেয়া হৈছে ছেটিংছখিনি অকণমান চেঞ্জ কৰিলে ঠিক হৈ যাব কি আছিলে পাহৰিলোঁ মই স্ক্ৰীনশ্বট আছে কোনোবা এডোখৰত স্ক্ৰীনশ্বট মানে 1000টামান আছে স্ক্ৰীনশ্বটখিনি বিচাৰিব লাগিব যে BNB কোনটো স্ক্ৰীনশ্বটত BNB আছে বাট আই হেভ টেষ্টেড ইট মানে ভাল হয় ভাল হয় ব্ৰকাৰ লগত কেনেকৈ কানেক্ট কৰে সেইটো শিকাম পিছত শিকাম এইবোৰ প্ৰথমতে বেকটেষ্ট কম্পিউটাৰ জিকিটো লোৱা মানুহবিলাকে গমটো পোৱা যে বেকটেষ্ট কৰিব লাগে কেনেকৈ এক্সিকিউশ্যন ইয়াৰ পাছত অলপ শ্ল'লি প্ৰথমতে মানুহখিনি হজম হৈ লওক চবৰে যে আৰু কি হ'ল বেকটেষ্ট কৰিছা মানে কি অনলি এটা মানুহৰ এটা ট্ৰেডিং ষ্ট্ৰেটেজি গম পাইছা হয়নে চ' ধৰি লোৱা এইটো বোলে স্বপ্নিলে ট্ৰেড এনেকৈ কৰে তাৰ গোটেই এণ্টাৰ হিষ্ট্ৰীটো বোলে এনেকুৱা তাৰপৰা দেৱব্ৰতে বোলে একেটা তাতে কৰিছে 3 ঘণ্টাত তাৰ হিষ্ট্ৰীটো এনেকুৱা ট্ৰেডিং হিষ্ট্ৰী তো এয়াই তো আল্টিমেটলি তুমি এটা ট্ৰেডাৰক চাইছা আল্টিমেটলি ট্ৰেডাৰৰ ষ্ট্ৰেটেজিটোক তুমি পৰীক্ষা নিৰীক্ষা কৰিছা ভাল কোনটো বেয়া কোনটো মোৰ বেছিকৈ এটা সময়ত ভাল হৈছে তাৰপিছত মোৰ ইমান প্ৰগ্ৰেছ নাই তাৰপৰা স্বপ্নিলৰ খালি একদম প্ৰথমৰ পৰাই চালিয়াকৈ প্ৰগ্ৰেছ কৰিয়ে আছে গম পালা চ' আল্টিমেটলি ট্ৰেডাৰ এটাক তুমি পৰীক্ষা নিৰীক্ষাই কৰিছা চ' আমি তেনেকৈ লাখ কোটিটা ট্ৰেডাৰ ইয়াতে পৰীক্ষা নিৰীক্ষা কৰিব পাৰোঁ গোটেই হেৰিটোত মানে বেকটেষ্ট ৰিপৰ্টটো জেনেৰেট কৰি ছেটিংছ এটা জেনেৰেট কৰি ছেটিংছটো চেঞ্জ কৰা মানে কি কোনোবা এটা কোনোবা এটা ট্ৰেডাৰক গম পোৱা কোনোবা ট্ৰেডাৰ এটা আহিলে বোলে মই বোলে এনেকুৱা টাইপৰ ষ্ট্ৰেটেজি আছে দেই ষ্ট্ৰেটেজি আছে মানে কি তাৰ ছেটিংছটো অলপ বেলেগ হ'ব বা তাৰ এণ্টি এক্সিটটো বেলেগ হ'ব ত' তাৰ হেৰিটো বেলেগ হ'ব এণ্টি এক্সিটবিলাকো বেলেগ হ'ব বা বেকটেষ্ট ৰিপৰ্টটো অলপ বেলেগ হ'ব ঠিক আছে পাছে BNBত ভাল আছে BNBত তুমি ভালেই কৈছা মাম্বা তুমি ভালে হেৰি কৰিছা BNBত ভাল হয় মই BNB দেন চলানা ইজ মাই মানে নেক্সট বিগ টাৰ্গেট মানে চলানাত বিকজ অলৰেডি দেই এটা বস্তু চবেই একদম মন দি শুনা ঠিক আছে চবেই মন দি শুনা যে কি হ'ল অলৰেডি BTC বহুত ওপৰলৈ গ'ল হয়নে এভৰিৱান আনচাৰ ইট হয় BTC অলৰেডি বহুত মাইনিং হ'ল তাৰ অলমষ্ট বহুতখিনি মাইন হ'ল বহুত ওপৰলৈ গ'ল আৰু মানে হি ইজ লাইক US ইকনমি হয় হি ইজ লাইক US ইকনমি চ' আমি এতিয়া কি হ'ব যিবিলাক প্ৰগ্ৰেছিং ইকনমি দেশ আছে সেনেকুৱাবিলাকত আমি ইনভেষ্ট কৰিব চাম তো তেনেকৈ মানে কি হ'ল প্ৰগ্ৰেছ হৈ থাকিব পৰা ভাল কইন কি আছে য'ত মানে ভাল ভেনিউ জেনেৰেট হ'ব পাৰে উইথিন 5 yearsৰ ভিতৰত ত' উইথিন এতিয়া 5 yearsৰ ভিতৰত ইথিৰিয়ামটো গ্ৰ' হোৱাৰ কাৰণে আমি এইটো কাৰ্ভটো পালোঁ বাট ইট ইজ নট মানে গেৰাণ্টিড যে নেক্সট 5 yearsো এইটো টাইপৰ কাৰ্ভে জেনেৰেট কৰিব বুলি বাট ইয়াৰ নিচিনা চিমিলাৰ জোচ লৈ অহা চিমিলাৰ টাইপৰ ভাইব লৈ আহা যদি কোনোবা কইনছ যদি এতিয়া যদি তুমি গম পোৱা যে এইটো ই নেক্সট 5 yearsত ভাল গ্ৰ' কৰিব পাৰে ইয়াৰ পাৰ্পজটো ভাল ইয়াৰ কোৰটো ভাল চ' হি উইল বি দ্য লিডাৰ ডেট কেন জেনেৰেট দিছ টাইপ অফ কাৰ্ভ দিজ আৰ ভেৰি এক্সট্ৰা অৰ্ডিনাৰী কাৰ্ভ হয় হয়নে তুমি মোৰ ভিজনটো গম পাইছা ন কাৰণ মই চেছ খেলাৰ কথা কৈ আছোঁ যিটো ছাল অলৰেডি হৈ গ'ল এতিয়া আমি যিটো যিটো মানে এতিয়া ৰিপৰ্ট দেখিলোঁ ইটছ লাইক চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি অসমীয়াত ডাইলগ এটা আছে হয়নে বাৰু ডাইলগটো ইয়াৰ লগত চাজিছেনে বেক টেষ্টটো কৰিলোঁ হেটেন ৱৰ্ডটোহে দেখিছোঁ চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি এইটো বস্তু এনেকুৱাই হৈছে এতিয়া ত' নেক্সট
চেছৰ নেক্সট চালটো খেলিবৰ কাৰণে আমি কি কৰিব লাগিব? তো ছেইম জোচ 2021 চনৰ ইথিৰিয়ামৰ কি জোচ আছিলে? কোনো পাত্তাই নিদিয়ে ইথিৰিয়ামক। অনলি হেৰি কৰা কেইটা মানুহে পাত্তা দিয়ে যে ইথিৰিয়াম ষ্টেবল হয়, এনেকুৱা এনেকুৱা বিটকইনতকৈ হেৰি হয়। চ' বিটকইনতকৈ বিটকইনৰ নিচিনা ৰিপ্লেচেবল নকওঁ, মানে বিটকইনৰ নিচিনা ছেইম এনাৰ্জি ছেইম ভাইব লৈ অহা আমি কইন চাব লাগিব, হয় নাই? কইন চাব লাগিব বা এছেট এটা চাব লাগিব। ক্ৰিপ্ট'য়ে কোৱা নাই, বেলেগ কিবা বস্তু হ'লেও ক্ৰিপ্ট' বুলিয়ে কোৱা নাই, এনিথিং ডেট হেজ ডেট টাইপ অফ মানে জ'চ। সেইবিলাক বস্তুৱে মে বি চাগে টেচলাও কাম কৰিব বহুত ভাল ইয়াত, হয় নাই? টেচলাও ভাল কৰিব পাৰে। আৰু 2023 চনটো ক্ৰিপ্ট'টো কনচলিডেশ্যনে হৈছিলে, তথাপিতো তাতো সি প্ৰফিটেবলো হৈছে। য়েছ, 2023 চনৰ চাওঁচোন দেই, হয় নাই? তুমি কৈছা 2023 চন, 2023 চনতনো কি হৈছিলে ইয়াতে আমি চাওঁ, প্ৰফিটেবল আছিলে নাই? যদি মই নিজে নাই চোৱা আজিলৈকে, যদি ইয়াত প্ৰফিটেবল আছিলে তেতিয়াহ'লে মজা লাগিব। অ'কে, ডিচেম্বৰ 31 তাৰিখলৈকে দিছোঁ। চোৱা নাই, পাহৰি থাকিলোঁ, তো চাইছিলোঁ যদি। প্ৰফিটেবল আছে, হয়নে? 8x অলমষ্ট। তো 2023 চন নিজে কনচালটেশ্যন আৰু স্কেম হৈছিলে, কিবা কিবি এইবিলাক চুৰ তুৰ হৈছিলে। তো ইয়াতো প্ৰফিটেবল আছে, বেয়া ফেজকেইটাতো প্ৰফিটেবল আছে, হ'ব, হৈ যাব, মোৰ দেন এনাফ। অ'কে, ৰিলায়েন্স চাওঁ। মই মই মানে কি হ'ল, ক্লাছটো কি হ'ল, পাৰি কৰিব আমাৰ স্বপ্নিলৰ কি জোচ আছে আকৌ এতিয়া। মিণ্টু ৰয়, দাদা মেক্স ডাউনটো 70% কৰিলোঁ, মজা মজা। আৰু এটা চাবা দেই, মই মেক্স ডাউনটো চবকে সেইটো ফৰ্মুলা লিখিলোঁ কি, এইটো পাৰ্চেণ্টেজ বুলি লিখিলোঁ হা। মেক্স ডাউন পাৰ্চেণ্টেজ ডিভাইডেড বাই মেক্স ডাউন পাৰ্চেণ্টেজ নহয় কিন্তু দেই, মেক্স ডাউন USD। আই ৱান্ট টু ক্লেৰিফাই ইট, ঠিক আছে? ফৰ্মুলাটোত মই গ্ৰুপত লিখি দিম, এইটো USD দিওঁ, কাৰণ মানে মেক্স ডাউনৰ পাৰ্চেণ্টেজটো অলপ বেলেগ হয় বস্তুটো। পাৰ্চেণ্টেজটো কি হ'ল, তোমাৰ টিপ অফ দ্য মানে হেৰি ইকুইটিৰ পৰা ৰিলেটিভলি তোমাৰ কিমান তললৈ নামিলে সেইটো হিচাপত চাই, বাট উই নিড USD এমাউণ্ট, বিকজ USD এমাউণ্টটোহে আমি নিজৰ হেৰিত ৰাখিম ন, কি আছিলে ধৰি লওক ৱালেটত ৰাখিম, হয়নে? কিবা কাৰোবাৰ প্ৰব্লেম আছে এইটো বস্তু, মানে পাৰ্চেণ্টেজটোৱে ডিভাইড কৰাতকৈ মই USD এমাউণ্টে ডিভাইড কৰিম, কাৰোবাৰ প্ৰব্লেম আছে? নাই। তো USD এমাউণ্টত যদি ডিভাইড কৰোঁ, চবৰ কাৰণে ভাল হ'ব, হয়? পাৰ্চেণ্টেজত মানে কি হ'ল, কেতিয়াবা এনেকুৱা থাকে, এইটো বোলে 45% হৈ গ'ল, তেতিয়া ইয়াত তোমাৰ এই এমাউণ্টটো অলপ কমি যাব মানে। নহয়, ভাল এইটো বাঢ়ি যাব, এইটো তেনেকুৱা টাইপৰ কথা কিছুমান মানে অকণমান ইয়াত ৰিলেটিভ হয় বস্তুটো, মেক্স ডাউনটো টিপ অফ দা মানে ইকুইটিৰ পৰা হেৰি হয় মানে, পাৰ্চেণ্টেজ নালাগে ন, ডাইৰেক্ট USD কৈছোঁ। আই ৱান্ট টু ক্লেৰিফাই ইট। তো কেইটা বজাত ক্লেৰিফাই কৰিছোঁ, এইটো 11:03:20। অ'কে, অ'কে, মই চাম মই চব চাম, কাৰণ মানে মোক বহুতে এগাল ৰিপৰ্ট দি থৈছে যে মান্থটো হেৰি কৰি দিয়ে, এইটো ছেটিংছ এনে চাই দিয়া কিবা কিবি। আৰু কম্পিটিশ্যনত অলমষ্ট কিমান আছে, মইতো ভবাই নাছিলোঁ ইমান গাল মানুহ, 126টা মানুহে হেৰি কৰিছে, জইন কৰিছে, 126টা মানুহ, বাপৰে। মই এনেকুৱা ভাল ৰেচপন্স পাম বুলি ভবাই নাছিলোঁ, মইতো 50টা যেন তেন হ'ব আৰু বোলো। ৰিভাৰ্ছ মোডটো চিলেক্ট কৰিছোঁ, কৰা যি মন যায় কৰা, ৰিভাৰ্ছ মোড লোৱা, যি লোৱা। বাট আই ৱান্ট এ গুড হেল্ডি প্ৰফিটেবল কাৰ্ভ। তাগৰা হ'ব, অভিয়াছলি তাগৰা হ'ব। মানে ইমান হালকে মে মাত লেনা, মানে মানুহবিলাক চাইলেণ্টলি আছে ইয়াত, মানুহবিলাক চাইলেণ্টলি আছে। আই ন' চবৰে মানে শিকা ভোগটো বহুত ভাল হয়, সেই বস্তু মোৰ ভাল লাগিছে মানে এইটো বস্তু। আৰু মানে ৱৰ্থ ইট এভৰি, মানে চবৰে টাইম ইজ মানি, চবেই আৰু কি কয় 1 ঘণ্টা হ'লেও দিছে দিনটোত, আই গেছ ৱৰ্থ ইট, বিকজ দি দিছোঁ চব বস্তু ট্ৰেন্সপাৰেণ্টলি দি দিছোঁ, এভৰিথিং ইন ফ্ৰণ্ট অফ ইউ। কিবা হ'লে ইউ কেন পইণ্ট ইট, ChatGPT আছে, আজিকালি AI আছে, মই নিজে কিবা নাজানিলেও ইউ কেন পইণ্ট ইট। বহুতে কৈ আছে টাইমটো অলপ এক্সটেণ্ড কৰিব লাগে, হয় নেকি বাৰু? অলপ এক্সটেণ্ড কৰিব লাগে, যিদাই আলগো শ্বেয়াৰ কৰিব বুলি ভবাই নাছিলোঁ আমিতো।
দাদা মই মিনিমাম মিনাৰাম আপোনাৰ স্ক্ৰীনশ্বট, য়েছ মিনাৰাম কোৱা। ইয়াত দেখিছিলোঁ সেইটোত বটত মই বনাইছোঁ, বাট এটা কুৱেশ্যন, ইণ্ডিয়ান মাৰ্কেটত অট'মেটেড ট্ৰেড লোৱা কিবা অপশ্যন আছিল নেকি? আছে, আছে। তুমি মোক কণ্টেক্ট কৰিবাচোন, তুমি মোক কণ্টেক্ট কৰিবা। ইফ ইউ ফিল মানে ইটছ অ'কে, মই চাগে মে বি তোমাৰ ক'ডটোত কিবা অকণ ঠিক ঠাক কৰিলে এইটো ধুনীয়াকৈ ইণ্ডিয়ান মাৰ্কেটতো ঠিক ঠাক হৈ যাব। দেৱদা, ইথিৰিয়ামত এক লট বাইঙত ফিজটো 160 আইএনআৰ দেখায়, বাই এণ্ড চেল দুইটাৰ কাৰণে নে? অঁ ইউজুৱেলি কি হ'ল, সেইটো অকণমান ব্ৰকাৰৰ কেলকুলেশ্যনটো অকণমান বেলেগ বেলেগ হয়। মানে টেকাৰ এণ্ড কিবা এটা আছিলে, কিবা এটা আছিলে, টেকাৰ ফিজ আৰু কিবা এটা আছিলে, নহয় ফিজ এটা পাহৰি থাকিলোঁ মই। সেইটো এইটো অলপ অলপ ভেৰি হয়, বাট মেকাৰ অঁ য়েছ, এই দুটা মানে কি কয় অকণমান ভেৰি হয়, বাট এট দি এণ্ড অভাৰঅল বাই এণ্ড চেল কৰাৰ কাৰণে তোমাৰ যিটো হয় সেইটোৱে আৰু। ইমান বেছি নপৰে, $4-5 মান হ'ব চাগে অভাৰঅলটোত। উম। এই ব্ৰকাৰৰ কথা কি ভাবিবা কোৱাচোন, তোমালোকে মোক কোৱা, ব্ৰকাৰেজ কি ভাবিবা বাৰু? 2021 চনৰ পৰা 360টা ট্ৰেড লৈছে, মানে এটা ছেটিংছত। কি কৰিবানো তুমি? অকল আমি কণ্ট্ৰল কৰিব লাগে মেক্স জৰ্ডানটো। পকেট চাইজটো এনেকৈ থাকিব লাগে যাতে মেক্স জৰ্ডানটো সি বাচি থাকে মানে। বিকজ তোমাৰ যদি 30,000 যদি হেৰি আছে ট্ৰেডছ আছে, আৰু পাৰ ট্ৰেডত যদি বোলে তুমি বোলে হেৰি ইমানখিনি ৰিস্ক লৈ পিনি তুমি ট্ৰেড কৰিছা, 1,000 USD ৰিস্ক লৈ পিনি, 1,000টো কাৰোবাৰ কাৰণে এইটো 1,000 ৰুপিজো হ'ব পাৰে, কাৰোবাৰ কাৰণে 500 টকা হ'ব পাৰে। জাষ্ট এ ৰিলেটিভ নাম্বাৰ হা, এইটো নিজৰ মতে বনাই ল'বা, ঠিক আছে? এই অংকটো নিজৰ মতে কৰি ল'বা যে কেপিটেল 10,000, ইয়াত আছে 1,000। চ' তোমাৰ যদি 3,000 থাকে, এইটো এটাতে উৰি গ'ল ন একাউণ্টটো। চ' একাউণ্টটো নুৰিবৰ কাৰণে আমি চাব লাগিব, কাৰণ আমাৰ ইয়াত লিভাৰেজ দিয়া থাকে, লিভাৰেজ থাকে ক্ৰিপ্টত, এনাফ লিভাৰেজ দিয়ে। চ' গোটেই খেলটো আমাৰ মেক্স জৰ্ডাউনতে হ'ব, মেক্স জৰ্ডাউনৰ USD এমাউণ্টটোত গোটেই খেলটো, অ'কে? যেতিয়া মিনিমাম কিমান স্ক'ৰৰ ওপৰত হ'ব লাগে? স্ক'ৰটো ময়ো নিজে কেলকুলেট কৰা নাই, মোৰতো বেষ্টটোৰ কিমান কেলকুলেট হয়, আই থিংক 20 ওপৰতটো হ'ব, 20 ওপৰতটো হ'ব। চাবাচোন মোৰ ভাগৰ এইটো মিনিমাম ইথিৰিয়ামত কিমান স্ক'ৰ সেইটো চাবাচোন। প্ৰফিটেবল মান্থ তুমি ভাবিবা 70% বুলি ভাবা, টোটেল 68 মান্থছৰ ভিতৰত 70% কিমান হ'ব? 68ৰ ভিতৰত ৰ'বা চাই দিছোঁ, 68 ইনটু চ' 47টা মাহ মোৰ প্ৰফিটত আছে বুলি ভাবা, উইথ আউট অফ 68 তেনেকৈ বুলি ধৰি থোৱা। তো স্ক'ৰটো চাবাচোন, মই নিজে কেলকুলেট কৰা নাই, মই এইটো মানে ফাইলত দি থৈছোঁ, ফাইল এটা বনাই আছোঁ যে, সেইকাৰণে মই কৈছোঁ যে চবৰে যেতিয়া এইটো ৰিপৰ্টটো মোক দিবা ন ডাউনলোড কৰি, নামটো লিখি থবা, গোটেই ফাইলখিনি মই পাইথনৰ ক'ড এটা ভৰাই দিম, কোন উইনাৰ লগালগ ফাঁচকৈ ওলাই যাব। মই সেই ক'ডটো বনাইছোঁ তোমালোকৰ কাৰণে, যে কি কয় উইনাৰখিনি গোটেইখিনি একেবাৰতে উলিয়াম, নহ'লে কোনে মেনুৱেলি ওৱানকৈ চেক কৰিব। বাট এটা কথা কোৱা, এইটো ভাল লাগিছে নাই? মোৰ কালাৰটো ভাল লাগিছে নাই এইটো কোৱা? কাৰণ মেকানিকেল কালাৰ লাগিছেনে? চাৰ্টখন ভাল লাগিছেনে চাই পিনি অলপ? য়েল্ল' এণ্ড হোৱাইট উইথ ব্লেক গ্ৰেডিয়েণ্ট, য়েছ। আৰু এইটো অলপ আইৰনমেন টাইপৰ কালাৰ আছে ন, এইটো কালাৰটো। জুইদাও এনেকুৱাই পিন্ধি আছে অলপ, হয় নাই? হয়, আৰু এনি কুৱেশ্যনছ? ৰিজাল্টছটো কেতিয়া দিব? বাহিৰৰ ইউটিউবাৰবোৰে এনেকুৱা কালাৰ ইউজ কৰে একদম, অঁ কৰে কৰে। আৰু মানে কি হ'ল, মনটো শান্তি লাগে, আৰু চবেই এই গানটো শুনি চাবাচোন দেই, বহুত ধুনীয়া হয়। এইটো কি ক'ম দিয়া, ভেন কভাৰ, এইটো শ্লিপ ক্লিনিকৰ, এইটো শুনিব পাৰা। তাৰপিছত আৰু এইমাত্ৰ গান এটা ওলাই গৈছিল অকণমান আগতে, এইটো ভাল লাগে ৰজিছটো, এইটো শুনি চাবা, লিংকিন পাৰ্কৰ ওৱান মোৰ লাইট, এইটো ৰিমিক্সটো, অ'কে? এই গানটো শুনি চাবা, মজা লাগে। কুৱেশ্যনছ কুৱেশ্যনছ, অসমৰ টনিদা, হে তাৰ নিচিনা দাঢ়িও নাই, মোৰ মুখৰ তেনেকুৱা এইবিলাক হেৰিকেইটা নাই, মই পূৰা কোমোৰাটোৰ নিচিনাকৈ বাঢ়ি গৈছে, শকত হৈ গৈছোঁ। ৰিজাল্টটো চাওঁ, এজন দুজনে মানে কৈ আছে, ৰিম ৰিমকৈ জ্বলাই আছে যে ডেটটো এক্সটেণ্ড কৰিব লাগে, ফিৰিঙতি নিচিনাকৈ, জুইকণ জ্বলে নজ্বলে চাওঁ, যদি ডাঙৰ হৈ যায় জুইকণ এক্সটেণ্ড কৰি দিম।
নট চিয়ৰ হা, বাট জুইদা হয়, কোনদিনা ৰিজাল্ট আজিয়ে ৰিজাল্ট দি দিওঁ বুলি যদি কৈ দিয়ে কি হ'ব ন, সেইকাৰণে ট্ৰাই হাৰ্ড। বিকজ সোনকালে উলিয়াব লাগে, আমি বেলেগ কথা ভাবিব লাগে, এক্সিকিউচনৰ কথা ভাবিব লাগে, বা তাতকৈ ভাল চলিউশ্যন। কোমোৰা স্কাল্পিং দ্য মেট্ৰিক্স ফৰেক্সত ট্ৰাই কৰিছে নেকি? ফৰেক্সততো এইটো USD JPY গুড মেট্ৰিক্স হেৰিটো কাম কৰিব, কি কয় কি কয় ইউৰো USDটো কাম কৰিব, খালি মোৰ সেই মেক্স জৰ্ডানটো খেলটো ভাল লগা নাই, মেক্স জৰ্ডানটো ভাল লগা নাই মানে, নট ৱৰ্থ ইট। ইউৰো USD যদি চাই দিওঁ, ইউৰো USD জাষ্ট জেনেৰেলকে চাইছো হা, জাষ্ট জেনেৰেলকে চাইছো। এইটোতো ৰিভাৰ্চ মোডটো উল্টা কৰিব লাগিব ইয়াত। ঠিক আছে, অলপ বেয়া হয়, ঠিক ঠাক কৰিলে ভাল হ'ব আই ন', কিন্তু নট ৱৰ্থ ইট মানে, তুমি 8,000 USD তুমি ৰিস্ক লৈ পিনি 12,000 USD কমাবা নেকি? নালাগে ভাই, আমাৰ মুখৰ আগত অলৰেডি আছে। এ ৰবা মাম্বা, মাম্বাই কি কুৱেশ্যন দিছা? জুইদা মোক কুৱেশ্যন এটা আছিলে, জুইদাই মোক পাত্তাই নিদিয়ে, জুইদা অসমৰ নেক্সট নেট, ৰবা এনডিউটা বোলে, জুইদা মাম্বা কি কৈছে? জুইদা পপ ফাৰ্ম বিলাকে কি এক্সচেঞ্জ ইউজ কৰে ল' ব্ৰকাৰেজৰ কাৰণে? ল' ব্ৰকাৰেজ পপ ফাৰ্ম বিলাকে, এই পপ ফাৰ্ম বিলাকে সেইবিলাক খেলটো বেলেগ হয়, ইঞ্চুৰেঞ্চ কোম্পানীৰ নিচিনা হয় খেলটো সিহঁতৰ, তো সিহঁতৰ খেল বেলেগ হয়, সিহঁতি নিজৰ স্প্ৰেড নিজে বনায়, ঠিক আছে। আৰু কি কেণ্ডেল অলপত কিছুমানে বাৰু অলপ হেৰি কৰে, কিছুমান ব্ৰকাৰৰ পৰা হেৰি কৰে, কি কয় ফিট কৰে, বাট ইউজুৱেলি স্প্ৰেডটো বেয়াই পাবা। এতিয়া মই যিটো ইউজ কৰিছিলোঁ, এইটো যিটো দিছিলোঁ instant funding.io, তাত স্প্ৰেডত অলপ ভাল হয় স্প্ৰেডকেইটা। আমি এনি এনি প্ৰপ ফাৰ্ম হওক, বা এনি হেৰিয়ে হওক, আমি সিহঁতৰ কাৰণে চান্সেই দিয়া নাই যে স্প্ৰেড কেন বি এ বিগ ইছ্যু, বা হেৰি কি কয় ব্ৰকাৰেজ কেন বি এ বিগ ইছ্যু অনলি তোমাৰ মেক্স জৰ্ডানটো হয়। তো এইটো কাৰণে ট্ৰেড এমাউণ্টটো বহুত কমাই দিছোঁ, ঠিক আছে, বহুত কমাই দিছোঁ। চ' মেইন গ'লটো সেইটোৱে যে বেলেগ বেলেগ প্লেটফৰ্মে বেলেগ বেলেগ ব্ৰকাৰেজ দিব, বেলেগ বেলেগ স্প্ৰেড দিব, আৰু যোনটো ভাল লাগে সিহঁতৰ আকৌ পলিচি, যাৰ টাইট স্প্ৰেড থাকিব তাৰ আকৌ পলিচিখিনি বেছি টাইট হ'ব, উল্টা পুল্টা হ'ব। চ' বাদ দিয়া ফান্ডি পিক্সৰ সেই অন এন এভাৰেজ নট বেড নট গুড। কিছুমানে ইয়াত ইউজ কৰিছে ফান্ডি পিক্স, দে উইল ন', ফান্ডি পিক্স মই আজিলৈকে ইউজে কৰা নাই। তো মই কৰিছোঁ। আৰু কি কয় দাদা, ৰিক্স লোৱাটো যিমান মন যায় সিমান দিব পাৰি নে? পাৰা, যিমান পাৰা, বাট তুমি ট্ৰেডটো কমিব কিন্তু দেই, যদি ৰিক্স লোৱাটো হেৰি হয়, মানে SL টো বেছিকে হিট হ'ব, বা এক্সিটটো আগতে আহিব টাৰ্গেট প্ৰাইচতকৈ আগত। জুইদা ক্ৰিপ্টো কেতিয়াৰ পৰা শিকাব আমাক, ক্লাছ লোৱা কৰক আমাক। ক্ৰিপ্টো ক্ৰিপ্টোটো মই 5 মিনিটত শিকাই দিব পাৰোঁ, যদি ধেমালিকে কওঁ মানে 5 মিনিটত শিকাই দিব পাৰোঁ। যদি তোমাক মানে চাইলেঞ্চাৰ টাইপত হোৱাট ইজ মেচিন এইটো যদি ডেছক্ৰিপশ্যনটো লাগে, তেতিয়াহ'লে ইটছ এ বিগ চেপ্টাৰ। যদি ইফ এ নিড এ ভেৰি শ্বৰ্ট চেপ্টাৰ, গম পাইছা, যদি ভেৰি শ্বৰ্ট চেপ্টাৰ লাগে, বোলে পেণ্টৰ জিপটো বোলে মেচিন, তেনেকুৱা টাইপৰ আনচাৰ লাগে, ক্ৰিপ্টো মানে একোৱেই নাই, এটা এছেট হয়, ইথেৰিয়াম, BTC, এনেকৈ 5টা টপ ক্ৰিপ্টো হেৰি আছে, এছেট আছে, তাত মানুহে বাই এণ্ড চেল কৰে। এইটো এটা ডিচেণ্ট্ৰেলাইজ বস্তু হয়, আৰু চবেই ভাল পায়। তো সেইকেইটাই লৈ পিনি আমি ট্ৰেড কৰিম, এইকেইটা বস্তুকে আমি সেই আৰু কি কয় HDFC বেংক, ৰিলায়েন্স, এনেকৈ 5টা ষ্টক টাইপত আমি 5টা হেৰিয়ে ক্ৰিপ্টো ল'ম, বাছ তাতে বাই এণ্ড চেল কৰিলোঁ, সেয়াই ক্ৰিপ্টো। খালি তাতকৈ ভিতৰত যাবলৈ হ'লে অংকটো বেলেগ হৈ যায় মানে। ক্ৰিপ্টো কোনটো ব্ৰকাৰত ইউজ কৰে? ক্ৰিপ্টো মই এক্সচেঞ্জত আছে, বাট এক্সচেঞ্জটো আই থিংক মই এৰিম চবৰ কাৰণে, বিকজ এক্সচেঞ্জত এতিয়া নতুন মানুহে একাউণ্ট ক্ৰিয়েট কৰিব নাই, মই বেলেগ এটা ব্ৰকাৰ বিচাৰিম যাতে চবৰে হেল্প হয়। আৰু কপি ট্ৰেডিং কৰাই দিব পাৰোঁ দেই, কপি ট্ৰেডিং মে বি কৰাই দিব পাৰোঁ। টিপছ মানে হৈছে তোমাৰ, এইটো হৈছে এতিয়া ইথেৰিয়ামত ইউৰো USD ন, ইউৰো USDত তুমি চাবা এইবিলাক বস্তু কি বুলি আহে, এইবোৰ দেখিছা নাই, 1.16372 এনেকৈ আহিছে হয় নাই, বহুত কমকৈ আহে। তো এইবোৰক কয় পিপছ,
পইণ্টছ পিপছ বুলি ক'লে কি হ'ব তোমাৰ পইণ্টছে কাইণ্ড অফ পইণ্টছ বাট অকণমান ডেফিনেশ্যনটো বেলেগ হয় কাইণ্ড অফ পইণ্টছে বাট অকণমান ডেফিনেশ্যনটো বেলেগ হয় ওৱান পিপছত ইউজুৱেলি ওৱান লট চাইজৰ ওপৰত ডিপেণ্ড কৰে লট চাইজ এই গোটেইখিনি অকণ কমপ্লেক্স হয় মই নিজেই কমপ্লেক্স পাওঁ বাট এইটো বুজি পাওঁ কি ইয়াত যদি কোৱান্টিটি তুমি 1,00,000 কোৱান্টিটি হয় 1,00,000 কোৱান্টিটি হ'লে ওৱান লট হয় তো সেইটো মতে পিপছটো কেলকুলেট হয় লাষ্টৰ এই কিবা 3টা ডিজিট নে 4টা ডিজিট এই ইয়াত তোমাৰ এক পিপছ ওৱান পিপছ বুলি কয় এনেকে কিবা এটা আছিলে এ, মই ইমান কেয়াৰ নকৰোঁ মানে এইটো বস্তু যে পিপছটো কি হয় কি নহয় জাষ্ট কেয়াৰ এবাউট মানে দিছ গ্ৰাফ মানে এই সেইকেইটা ইয়াত মানে পিপছৰ যিয়ে হওক ইয়াত তোমাৰ ৰিক্স লৈছে ছেইম বস্তু 1,000 USD ৰিক্স লৈছে তো কিমান ল' ডিজিটত হ'ব সেইটো বস্তু ইয়াতে ওলাই যায় আৰু ইয়াতো তোমাৰ ওলাই যাব পজিশ্যন চাইজ কিমান হ'ব এইটো 1,00,000 কিমান 64,000 আছে লাষ্ট ডেটটোত তো এইটো চাগে লাষ্ট পজিশ্যন চাইজ 1 পইণ্ট লাষ্টত যিটো ক্ল'জ কৰিছিলে সেইটো 1,90,000 কিবা এটা আছিলে কোৱান্টিটি মানে 1.9 পিপছ হয় 1.9 লটছ হয় পিপছ নহয় 1.9 এইটো মই লট চাইজত সদায় বেছিকৈ চাওঁ আৰু এইটো বস্তু স্কেলত ওলাই যায় এইটো এনে কিবা স্কেল এটা আছিলে যে কিমান হৈ আছে এইটো এই যিটো দেখিছা যে এই পাৰ্টটোক কয় পিপছ এই পাৰ্টটোক কয় পিপছ এতিয়া মই ফৰেক্স মানে ধৰি লোৱা ফৰেক্সত একদম ABCD পৰা শিকোৱা মানুহ নহয় দেই সেইটো মই এই হাই এণ্ড আবাৰ ABCD পৰা শিকোৱা মানুহ নহয় বাট এইটো জানো যে ফৰেক্স ইজ এছেট ট্ৰেডেবল এছেট এলগ বনাব পাৰি ভাল হ'লে তাত ডিপ্লয় কৰা বেয়া হ'লে ডিপ্লয় নকৰা তো সেনেকৈ মই হেৰি কি কয় USD JPY পাইছোঁ তাত অকণমান স্প্ৰেডটো টাইটেই হয় নট মানে বেছি ডাঙৰ টাইট বাট সেইটোৱে দাদা আপুনি যে শিকাব মানে এলাৰ্ট ইউজ কৰি ৱেবহুকত ইউজ কৰি API কানেক্ট কৰিবলৈ সেইটো কাৰণে ট্ৰেডিং ভিউ ফ্ৰীত হ'ব নে প্ৰিমিয়াম কিনিব লাগিব সেইটোৱে ইয়াত অংকটো সেইটোৱে হৈ আছে যে তোমালোকে পে' কৰিব লাগিব ইয়াত পে' কৰিব লাগিব 1,000 টকা নে 1,200 টকা সেইটো এচেঞ্চিয়েলটো ল'বই লাগিব এলাৰ্টটো ল'বৰ কাৰণে ফ্ৰীতে পে' কৰিব নোৱাৰি অনলি এলাৰ্টটো পাই ৱেবহুক নিদিয়ে মানে ফ্ৰীতে চ' 1,200 টকা দিয়াতকৈ বেলেগ কিবা চলিউশ্যন এটা বিচৰা বেছি ভাল তো এইকাৰণে আমি বেক টেষ্টৰ কম্পিটিশ্যন পাতিছোঁ যে বেষ্ট অফ বেষ্ট ছেটিংছটো উলিয়াওঁ কপি কৰোঁ ট্ৰেডটো তাতকৈ মানে ক'ৰবাত টাৰ্মিনেলত গৈ পিনি বেষ্ট হ'ব তাতকৈ ইফ ইউ আৰ অ'কে উইথ ইট আৰু যদি তোমাক লাগে যে আই নিড এভৰি এক্সেছ চ' তেতিয়া ট্ৰেডিং ভিউ এইটোৰ পৰা এক্সেছ দিব পাৰি সেইটো বস্তু মেনুৱেলি কৰিব লাগিব বাট ইটছ এ লেণ্ডি প্ৰচেছ দেই সেইটো কৈছোঁ লেণ্ডি প্ৰচেছ আৰু বহুতখিনি পঢ়িব লাগিব আকৌ যে মোৰ মেছেজৰ যিটো চিনটেক্সটো চ' ৰবটে চব মেছেজ পঢ়ি বুজি নাপায় তো তাত প্ৰত্যেকটো মেছেজত তুমি এটা ধুনীয়া এনক্ৰিপ্ট কৰি ধুনীয়াকৈ লিখিব লাগিব সেই মেছেজটো পঢ়ি পিনিহে গম পাব যে SL ইমান টাৰ্গেট ইমান কোৱান্টিটি ইমান এণ্ট্ৰি কৰিছোঁ এক্সিট কৰিছোঁ টাৰ্গেট হিট হৈছে SL হিট হৈছে গোটেইখিনি বস্তু মেচিন লাৰ্নিং নহয় বাট জাষ্ট এটা মেছেজ আৰু এতিয়া মেছেজটো কেনেকুৱা হয় দেখিবলৈ কৈ দিছোঁ ৰ'বা মেছেজটো হ'ব এনেকুৱা টাইপত ধৰি লোৱা এড ৰিপ্লেচাৰ বুলি আছে ধৰি লোৱা তো ক'ত আছে লাইন ইয়াত কাৰেঞ্চি ইয়াত নহ'ব ৰ'বা ইথেৰিয়াম USD প্ৰাইচ ডিজাইন কেক মেছেজ ৰিপ্লেচাৰ এইকেইটা তো ইয়াত তুমি এইবিলাক লিখিব লাগিব এনেকৈ এইবিলাক চব অঁতাই দিছোঁ অৰ্ডাৰ একশ্যনছ এইটো তাৰপিছত আৰু কিবা প্ৰাইচ ইমান তাৰপিছত তুমি বোলে ID টো দিছা ট্ৰেডৰ তাৰপিছত তোমাৰ ইয়াত বোলে কিবা পজিশ্যন চাইজ চ' এইবোৰ চব লিখিব লাগিব আৰু সেইটো ব্ৰকাৰৰ লগত মিলাকে লিখিব লাগিব ব্ৰকাৰে যিটো তোমাৰ চিনটেক্সটো বুজাই দিব বা এইটো যোনটো ৱেবহুক ছাৰ্ভিচ আছে সিহঁতি বুজাই পিনি লিখি দিব মানে ইটছ এ কমপ্লেক্স মানে এতিয়া 5 মিনিটত বুজাব নোৱাৰিম এটা লং চেপ্টাৰ লাগিব এইটো বস্তুত চ' চাওঁ চ' মানে কি হ'ল ৱেবুক ছাৰ্ভিচ দিয়াটোৱে ক'ব কি মোক এইটো টাইপতে মেছেজটো লিখি দিয়া তুমি সেইটো মতে মডিফাই কৰিব লাগিব হয় মডিফাই কৰি পিনি আকৌ সিহঁতি তালৈ পঠিয়াই পিনি আকৌ ব্ৰকাৰৰ লগত তুমি কানেক্ট কৰা API কানেক্ট কৰা তাৰপৰা 24 hours তোমাৰ আকৌ তোমাৰ কি কয় ছাৰ্ভাৰৰ
চাৰ্ভাৰ চাৰ্ভাৰ ইয়াত নালাগে বাৰু, ৱেবহুক চাৰ্ভাৰ নালাগে। বাট চাব লাগিব ন মাজে মাজে। মেছেজ মেনুৱেলি লাগিব নেকি? নালাগে মেছেজ মেনুৱেলি, নিজে মেনুৱেলি এলাৰ্ট বাজিলে ইয়াত মেছেজ বাজিয়ে যাব। প্ৰিমিয়ামটো বহুত দামী, সেইটো কাৰণে আমি বেষ্ট হ'ব কি, ক্ৰিপ্ট' হৈছে ডিচেন্ট্ৰেলাইজ বস্তু। ইয়াত কপি ট্ৰেডিং কৰা কি কৰা ইমানো ইছ্যু ডাঙৰ নাহে। আৰু উইথিন এ টাৰ্মছ এণ্ড কণ্ডিশ্যন, উইথিন এ এইবিলাক বস্তুত কাম কৰিব পাৰি এইটো বস্তু। কি কোৱা? ভাল ছেটিংছকেইটা গোটেই সোপাই বিচাৰিম, গোটেই সোপাই গ্ৰুপ হৈ পিনি, হয় নাই? গোটেই সোপাই গ্ৰুপ হৈ পিনি ভাল ছেটিংছ বিচাৰিম। মই এলগ বনাই থাকিম ভাল ভাল লাগিলে। ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট মোক ক'ব দিয়া। তোমালোকে আইফোনটো তোমালোকক দি দিম, আইফোনটো লৈ পিনি তোমালোক ভাল ভাল লোকেশ্যনত যোৱা, ফটো মাৰা, এডিট কৰা, তাৰপৰা ক'বা যে মোক এইটো বোলে জাইৰ'টো হেৰিটো বোলে আৰু অলপ ভাল লাগিছে, লেন্সটোত বোলে জুমটো অলপ ভাল লাগে আৰু অলপ ৱাইড এংগল লাগে, সেনেকৈ কৰিলে বেছি ভাল হ'ব। ফোনটো মই বনাওঁ দিয়া। আৰু তোমালোকেও নিজৰ মতে যেতিয়া দেখিবা ৰিপিটেডলি সেইটা বস্তু ৰিপিট হৈ আছে পেটাৰ্ণ এটা, তেতিয়া ক'বা, ময়ো বনাব চাম, তোমালোক বনাব চাবা। বাট আই ৱান্ট টু গ্ৰ' মানে দূৰলে মানে বস্তুটো। তো পিছে কষ্টলি হয়। চ' তুমি শুই আছা ৰাতি 3টা বজাতো তোমাৰ ট্ৰেড পাঞ্চ ক'ব, চ' সেই বস্তুটোৰ কাৰণে অলপ ক'ডিঙো জানিব লাগিব, পইচাও দিব লাগিব। মোৰ মান্থলি 6-7 হাজাৰ টকামান হেৰিতে যায়, এইবোৰতে যায়। কি কয় চাৰ্ভাৰ কষ্ট যাব, তাৰপিছত তোমাৰ মেচিন লাৰ্ণিঙত থ্ৰু মানে কিছুমান, মই এতিয়া এনেকুৱা এটা বট বনাই আছোঁ, ছেটিংছখিনি অট'মেটিক চুজ কৰি থাকে। ছেটিংছখিনি অট'মেটিক চুজ কৰি থাকে, অট'মেটিক গোটেইখিনি ছেটিংছ সি অট'মেটিক চুজ কৰি থাকে। তাৰ বেষ্ট অফ বেষ্ট ছেটিংছকেইটা সিও বিচাৰি থাকে। বাট আই ডোণ্ট ৱান্ট টু ৰিভিল ইট। বাট সি ইমান ফাইন টিউন কৰি বনাব পৰা নাই, বাট টাইমো বহুত লাগি যায়। আৰু মানুহৰ নিচিনা নহয় ন, বোলে আন্তাজ এটা গম পায় না, মানুহে ট্ৰেডিংখিনি ছেটিংছখিনি চেঞ্জ কৰি থাকিলে আন্দাজ এটা পাই যায় ন, এইটো জেগাতে ভাল হ'ব এতিয়া পাৰে বুলি। বাট বটটোৱে নাজানে, বটটোৱে জাষ্ট কৰিয়ে থাকিব একেৰাহে। চ' ইয়াততো তোমাৰ যদি চেঞ্জ কৰিবলৈ যাওঁ, 100 কোটি 200 কোটিমান কম্বিনেশ্যন ল'ব। ব্ৰুট ফ'ৰ্চ আকৌ তুমি ইয়াত কৰিব নোৱাৰা নহয়, ট্ৰেডিং ভিউত এইটো এটা ইছ্যু আছে ইয়াত, তোমাৰ একাউণ্টটো ব্লক কৰি দিব। নালাগে পঢ়িব কি হ'ল, এআই যুগত ন কডিঙৰ কথা পঢ়িবই নালাগে। পাবা পাবা, আগৰ ছেচনটো ৰেকৰ্ডিংটো হেৰিতে আছে, ইউটিউবত আছে। এই জুইদা বুলি হেৰি এটা আছে, ইউটিউব চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিবা, বেল আইকনটো দবাই দিবা। ট্ৰেডিং ভিউ, ব্ৰুট ফ'ৰ্চ IP ব্লক কৰিব তোমাৰ। তাৰপিছত আৰু সেইকাৰণেতো এতিয়া সেই আপডেট চাৰ্টটো যে বটনটো যে আহিছে না, আপডেট চাৰ্ট কৰা বুলি যে কয়, গম পাইছা নাই? অকণমান দেৰি পিছত তোমাৰ নিজে নিজে আপডেট চাৰ্ট বুলি আহি যায়, বেক টেষ্ট কৰি আছা আপডেট পিছত আপডেট চাৰ্ট বুলি আহি যায়। সেইটো কাৰণে আহে, সিহঁতি গম পাইছে যে কোনোবাই নহয় কোনোবাই অংক কৰি আছে ইয়াত। আগতে কিছুমান আছিলে এনেকুৱা ধৰি লোৱা এক্সটেনশ্যন আছিলে, গুগল ক্ৰম এক্সটেনশ্যন আছিলে। তাতে তোমাৰ ট্ৰেডিং ভিউ ছেটিংছ অট'মেটিক মানে পাৰি আৰু কৰিব মানে। কৰিছোঁ বাট নট দি অপটিমাল অপটিমাল মানে ইমান ভাল নাহে মানে, টাইম লাগে। জেনেৰেলাইজ ৰিজাল্ট এটা চাব পাৰি, বাট নট ভাল। নিজেই মেনুৱেলি চেক কৰা সমান বস্তু হ'বই নোৱাৰে মানে। আৰু চেক কৰি থকা সময়ত কি হ'ল, মই যেতিয়া চেক কৰি থাকিম ন ছেটিংছখিনি, তেতিয়া মোৰ মাইণ্ডত কিছুমান কথা আহিব। সেই থটছখিনি বহুত হেল্ডি থটছ হয় মানে সেইখিনি। তোমালোকে এতিয়া বেক টেষ্ট কৰি আছা হয় নাই? কম্পিটিশ্যনটো জিকিম বুলি বেক টেষ্ট সেইটো চাই আছে বেষ্ট ছেটিংছ, বাট ৰিপৰ্টটোতো চাইছা ন এভৰি ওৱান, মাথা বেয়া হৈ যায়। ৰিপৰ্টটোতো চাইছা যে ৰিপৰ্টটো এনেকুৱা আহিছে তেনেকুৱা আহিছে, মোতকৈ কোনোবাই ভাল বনাব নেকি, সেইবিলাক থট আহিছে। প্লাছ তোমালোকে ৰিপৰ্টটোতো এটলিষ্ট মানে কয় ন ছিক্স চেন্সত হ'লেও চাইছা ন? ফ'কাছ ফিল্মখন চাইছিলা? ফ'কাছ ফিল্মখন যেনেকে মানে সদায় মানুহটোক সেইটোকে দেখায়, একেটা নাম্বাৰকে দেখায়, দেখাই থাকে। ফ'কাছ ফিল্মখন চাবা মজা হয়। আম, সি লাষ্টত গৈ পিনি সেইটো ভিজুৱেলি মানে এটা আহি যায় মানে চেঞ্জ এটা আহি যায়। ত' কি হ'ল যে ৰিপৰ্টটো এইটো হৈছে, মেক্স জৰ্ডানটো সদায় দেখি আছোঁ, মই চিঞৰি আছোঁ মেক্স জৰ্ডান ইজ দ্য মষ্ট
ডাঙৰ কথা মানে মেক জনানটো ভাল হ'লেহে মেইন এলগটো চবেই চাব PNL টো চাব উইনিং ৰেটটো চাব প্ৰফিট ফেক্টৰ চাব বাট মেক জনানটোৱে মেইন হয় মেকজনটো মেইন এই বস্তুটো ঠিক ঠাক কৰিলে বাকীবোৰ হৈ গ'ল চ' মেকজন সদায় চাই আছা এসপ্তাহ মেকজন চাই আছা ব্ৰেইনত সোমাই যাব বস্তুটো যে মেকজন জুইদাই কিবা চিঞৰি আছিলে PNL এইবিলাক বস্তু কিবা চিঞৰি আছিলে পাৰফৰমেন্স ৰেচিঅ' চাৰ্প ৰেচিঅ' এইটো কথা চিঞৰি আছিলে চ' ব্ৰেইনত সোমাই যাব বস্তুখিনি চাই ভাল লাগিব মনত থাকি যাব যে আমি বেকটেষ্ট এইবোৰ চাব লাগে আৰু এতিয়া কি হ'ল তোমালোকৰ চাগে মে বি মই কৈছো বহুতখিনি নইজ ছ'চিয়েল মিডিয়াৰ পৰা এতিয়া নাইকিয়া হৈ গৈছে যে বহুতে এনেকুৱা ধৰি লোৱা ৰংগী বিৰংগী কিবা কিবি ইণ্ডিকেটৰ লগাই পিনি AI পাৱাৰত কিবা কিবিখন অলৰেডি এনেকুৱা এডছটো আহিবই তোমালোকৰ যেতিয়া এলগৰ কথা এবাৰ হ'লেও পাতিছা ইউটিউবত এটা হ'লেও কি কয় ভিডিঅ' চাইছা এলগৰ ওপৰত ত' ইউ আৰ এ গুড কাষ্টমাৰ ফৰ দ'জ মানে এডছ চ' তোমাৰ ওচৰত এবাৰ হ'লেও আহিব এইবিলাক দেখাবই কিবা কিবি আহিলে কিবি নাই হোৱা সেয়াই যে এতিয়া চোৱা তোমালোকে বহুতে ছুপাৰ টেনটো আমাৰ স্বপ্নটো শিকাই থাকে সেইটো এটা মানে কি হয় যদি অকল যদি ছুপাৰ টেনটো ইউজ কৰা ইটছ এ গানটো হেৰি হয় মানে কি কয় ষ্ট্ৰেটেজি ইয়াত ছুপাৰ টেন কোটছ সেইটো দেখিলা হয়নে চকু মুখতে তুমি দেখিছা বেয়া হয় বুলি আৰু ছুপাৰ টেনটো বেছিকৈ ক'ত ইউজ কৰা হয় 5 মিনিটছত বেয়া হয়তো এভৰিৱান কোৱাটো ভালনে বেয়াটো ইয়াত অকণমান ঠিকে আছে 20 মিনিটছত বেয়া হয় এইবিলাকত 1 ঘণ্টাত চাওঁ বেয়া হয় এইটো যদি নিফটি ফিফটিত চাওঁ নিফটি ফিফটি এইটো ভুল আছে এইটো ক'ডত ভুল আছে 5 মিনিটত বেয়া হয় বেয়া হয় হয় চ' ইয়াত কি কৰিব লাগিব বেয়াটো ভাল কেনেকৈ কৰিব পাৰি ডেটছ দ্য মেইন কুৱেশ্যন বেয়াটো কেনেকৈ ভাল বেয়াটো কেনেকৈ ভাল কৰিব পাৰি চ' কিছুমান মানে ফিল্টাৰ লগাব লাগিব যে এই নামি আহিছে নামি অহাটো আগতে আমি ইয়াক বচাব লাগিব চ' অকল যদি ব্লাইণ্ডলি যদি ধৰি লোৱা 10:1 কৈছিলে ন 10:1 কথা কৈছিলে সি নিশ্চয় বেয়া হয় বহুত বেয়া হয় বেয়া মানে ৱৰ্ষ্ট আৰু এতিয়া ৱৰ্ষ্ট হৈ গ'ল 2024 চনহে লাষ্ট 365 ডেজ চাইছোঁ বেয়া হয় এভৰি এভৰিথিং ইজ ইন ফ্ৰণ্ট অফ ইউ 5 মিনিটত হয়নে বেয়া হয় এইটো চ' এইটো ভাল কেনেকৈ কৰিব পাৰি ভাল কৰিব হ'লে বেলেগ কথা আছে মানে বেলেগকৈ ভাবিব লাগিব ত' আমি বেয়া কৰিবৰ কাৰণে প্ৰথমতে কি চাম ট্ৰেড এনালাইচিছত যাম লাৰ্জেষ্ট লুজিং ট্ৰেডটো কি আছিলে ইয়াত 6,000 কিবা এটা আছিলে হয় ত' ইয়াত ৰিক্স অফ ট্ৰেডত চাওঁ আছে নেকি ক'ৰবাত ইয়াত 6,000 কিবা এটা আছে নেকি ইয়াত বহুত এগাল ট্ৰেড হৈ গ'ল ন এটা কথা কোন তাৰিখত আছিলে 6,000 চ' আমি এইটো বিচাৰি ল'ব লাগিব এই পাৰ্টটো বিচাৰি ল'ব যে কোনদিনা সেই বেয়া ট্ৰেডটো হৈছিলে বহুত বেয়াকে আই থিংক বহুত ডাঙৰ লছটো চাগে কোন তাৰিখে খাইছিলে খাইছিলে কোনোবা দিনা আমি সেই যোনদিনা খাইছিলে ডাঙৰ ডাঙৰ লছ খোৱা কেইদিন আমি বিচাৰিব লাগিব যে কিবা এটা বস্তু তাত কোৰিলেশ্যন আছে নেকি এভৰিৱান এপ্ৰিল 7 অঁ সেইটোৱে হয় এপ্ৰিল 7 ত' এপ্ৰিল 7ত যাওঁ এপ্ৰিল 7 মানডে সেইটো ই ওপৰলৈ লৈছিলে তললৈ গ'ল ঠিক আছে গেপ ডাউন হ'ল মানে সেইটো কাৰণে অ'কে এতিয়া আমি জানিব লাগিব এইটো যিটো কণ্ডিশ্যনৰ কাৰণে ইয়াত এণ্ট্ৰি লৈছিলে সেই এণ্ট্ৰিটোক আৰু অলপ মডিফিকেশ্যন কৰিব পাৰে নি বা আৰু অলপ ফিল্টাৰ লগাই তাক ট্ৰেডটো নোলাব পাৰি নেকি হয় তাৰিফ আৰু হ'ব পাৰে ঠিক আছে ত' এই বস্তুটো এইটোত ময়ো লছ খাইছিলোঁ মোৰ এলগটো লাজ খাইছিলে এইটো মনত পৰিছে এইটো এলগ লছ নাখাইছিলে প্ৰফিট খাইছিলে এইটো প্ৰফিট খাইছিলে কিমান Monday 7 ন ৰ'বা Monday 7টো চাওঁ ইয়াত সেইটো চোৱা ই 4 তাৰিখৰ পৰাই পুততে আছিলে হয় নাই বাৰু
এপ্ৰিলৰ 4 তাৰিখৰ পৰা পুততে আছিলে ই। আনচাৰ ইট মানে কি কয় হেৰি চেট বক্সত অকণমান চোৱা নহ'লে ভাল নালাগে না। য়েছ অৰ ন'? য়েছ। তেতিয়া সি পুততে আছিলে, মোৰ দেখিছা মনত আছে মোৰ। ত' ই ধুনীয়া এটা প্ৰফিট কৰিলে হয়নে? চালিয়াকে প্ৰফিট কৰিলে। হয়। হ'ব দিয়া, ঠিক আছে। ত' এই বস্তুটো আমি কি কৰিব লাগিব, অলপ পষ্টমৰ্টম কৰিব লাগিব যে কি এইটো ছেটিংছটো এতিয়াতো দিছে, ছেটিংছত 10:1 দিছিলে, বাট আমি ইয়াক পষ্টমৰ্টম কৰি চালোঁ ন, পষ্টমৰ্টম কৰি চালোঁ, পষ্টমৰ্টম কৰি চালোঁ। ত' এয়াই আৰু অংকটো ইয়াতে। ত' ইয়াত পষ্টমৰ্টম কৰি আমি চাম কি এইটো কণ্ডিশ্যন আমি এনেকুৱা আৰু ৰিপিটেড হৈছে নেকি, এনেকুৱা কণ্ডিশ্যন আকৌ এবাৰ ৰিপিটেড হৈছে নেকি, যদি ৰিপিটেড হৈছে কিবা ফিল্টাৰ লগাই ইয়াক ঠিক ঠাক কৰিব পাৰি নেকি, যদি ঠিক ঠাক কৰিব পাৰি দেন আমাৰ এই ডাঙৰ লছটো নহয় পিনি এইটো উল্টাই পজিটিভ হ'লহেঁতেন চাগে, মে বি চাগে পুটটো চাগে সি বা তললৈ যোৱা এই ট্ৰেডটো চাগে মে বি কণ্টিনিউ কৰি থাকিলেহেঁতেন হয় নাই। তেনেকেই আমি মানে এই গোটেই ঠিক আছিলে ষ্টেডি টেষ্টাৰত গৈ পিনি লিষ্ট অফ ট্ৰেডত গৈ পিনি আমি গোটেইখিনি চাওঁ, চাই পিনি কেনেকৈ অপ্টিমাইজ কৰিব পাৰি। চ' এলগ' বনোৱাটো ইটছ এ নট এ গুড নট এ ইজি টাস্ক। চ' লাকিলি কাৰোবাৰ এলগ'টো ঘপককৈ মাৰ্কেটত ক্লিক হৈ গ'ল, ভাল হৈ গ'ল, ইটছ অ'কে। বাট প্ৰত্যেকখন মাৰ্কেটত প্ৰত্যেকটো এলগ' সেইকাৰণে নহয়, বা প্ৰত্যেকখন মাৰ্কেটত এলগ'টোক অপ্টিমাইজ কৰিবৰ কাৰণে মে বি কষ্ট হয়। চ' পষ্টমৰ্টম কৰিব লাগিব মানে এইবিলাক বস্তুত। বুজি পালা যে এতিয়া এটা গম পালা যে ব্লাইণ্ডলি যদি ফ'ল' কৰিছা অনলি আৰ এছ হেৰি কি কয় এইটো কি আছিলে ছুপাৰ 10:1 তোমাৰ অৱস্থাটো কি হৈছে তোমালোকে দেখিছা এভৰিৱান। ত' ভিউ আপত যদি চোৱা, ভিউ আপত যদি এইদিনাও যদি ভিউ আপ যদি লগাইছো, এইদিনাও যদি ভি আপ লগাওঁ, ভি আপৰ ওপৰত থাকিব বুলি কৈছোঁ, ভি আপৰ ওপৰত য়েছ, এইটো এইটোত বাচিছে, এইটোত অলপ বাচিছে। ভি আপৰ তলত যদি আছে অনলি আমি এইকেইটা ল'ম, শ্বৰ্টকেইটা ল'ম, ওপৰত যদি আছে তেতিয়াহে অনলি সেইটো ল'ম। সেইটো বস্তু তেতিয়া আমি অকণমান বনাই মেলি চাব লাগিব মানে। হয়, গুড গুড গুড। মিণ্টু মানে কি হ'ল এতিয়া দুইটা কম্বিনেশ্যন কৰিলোঁ, চ' অলপ ফিল্টাৰ হৈ গ'ল, এইটোত বাচি গ'লোঁ আমি। চ' তেনেকৈ ইয়াত চাগে ৰিপৰ্টটোত আমাৰ বস্তুটো অলপ আপডেট হ'ব। চ' সেই বস্তুটো আকৌ তুমি লিখিব লাগিব, আকৌ চাব লাগিব কোনকেইটা ছেটিংছৰ কাৰণে। তো ভিউ আপৰ সলনি বোলে মুভিং এভাৰেজ আছে নি, বা বেলেগ কিবা ইণ্ডিকেটৰ আছে নি, সেইটো কথা তেনেকৈ আমি বিচাৰিব লাগিব। চ' ব্লাইণ্ডলি যদি অনলি 10:1 চোৱা ইউ আৰ এ মানে গ'ল আৰু তোমাৰ ট্ৰেডিং জাৰ্নেল সেইডোখৰতে বন্ধ কৰি দিয়া ডায়েৰীখন। তাৰপৰা দুটা কম্বিনেশ্যন লগোৱাৰ কাৰণে অলপ বাচিছা, তিনিটা যদি কম্বিনেশ্যন লগাইছা মে বি চাগে অলপ বাছি প্ৰফিটেবল আহিবও পাৰা হয়। তো তেনেকেই গোটেই বস্তুবিলাক পষ্টমৰ্টম কৰিব লাগিব আমি। ই এম এটো কি, ই এম এটো মানে ফিল্টাৰ টাইপত, ফিল্টাৰ বোলে হেৰি ওপৰত কি কয় ই এম এটোৰ ওপৰত বোলে তোমাৰ হেৰিটো আছে, কল হেৰি কি কয় আপচাইডৰ চিগনেলটো আছে, তুমি কৈছা আপচাইডৰ চিগনেলটো ভেলিড, যদি ই এম এৰ ওপৰত থাকোঁতে বোলে কি কয় শ্বৰ্ট কৰিছে, তো শ্বৰ্টটো তুমি হেৰি কৰিছা নেগলেক্ট কৰিছা তেনেকুৱা টাইপত। অ'কে, এতিয়া বেকটেষ্টত কোৱা, বেকটেষ্ট কৰি থাকোঁতে কোনে কোনে কি প্ৰব্লেম পাইছা মোক এবাৰ লাষ্ট কোৱা। বেকটেষ্ট কৰি থাকোঁতে কোনে, কাৰোবাক লাগিব নি মাইকটো লাগিব নি কোৱা, এনিৱান নিড মাইক, ইট উইল বি এ ভেৰি শ্বৰ্ট ডিছকাশ্যন, এনিৱান নিড মাইক, যদি লাগে ৰেজ ইউৰ হেণ্ড, I'll give you the mic. Anyone need mic? দেৱদা ৰিক্সিবাটো এতিয়াৰ মাল্টিপ্লেয়াৰটো চেঞ্জ কৰিব পাৰিম, য়েছ পাৰিবা, পাৰিবা অনলি সেইটো মই ইউজে কৰিব পৰা নাই, কেনেকৈ ইউজ কৰে এলগ'টো। অ' ঋতিকেশ তুমি কি হেৰি ট্ৰেডিং ভিউ আই ডিটো মোক দিছা নাই? বেকটেষ্ট যিটো কম্পিটিশ্যনটো যিটো মোৰ ইউটিউবত ভিডিঅ' আছে, ভিডিঅ'টো এবাৰ চাই লোৱা আকৌ এবাৰ। অ'কে ঠিক আছে, দিছোঁ আপোনাক দিছোঁ, মেছেজো কৰিছোঁ, পালা নাই তুমি এক্সেছটো পালা নাই প্ৰথমতে মোক সেইটো কোৱা। বেকটেষ্ট ৰিজাল্টটো চোৱা, সেইটো নাই পোৱা। ত' মোক আকৌ এবাৰ দিয়া মেছেজ এটা কৰি পিনি যে তুমি চাগে মে বি তোমাৰ চাগে ইউজাৰ আই ডিটো মে বি ভুল হ'ব পাৰে। দাদা চব ক্লাছবোৰ ৰেকৰ্ডিং ইউটিউবত আছে না, চব ৰেকৰ্ডিং ইউটিউবত আছে।
চব ৰেকৰ্ডিং। ইটছ এ ফ্ৰী এডুকেশ্যন। অ'কে, চব চাবা, চব চাবা। এ ইটছ এ দেৱদা দেখিবা ধুনীয়া ধুনীয়া ল'ৰা। ইণ্ডিয়ান মাৰ্কেটত অপশ্যন চেলিংটো কেনেকুৱা হ'ব ক্ৰিপ্টো নলেজ নাই। ইণ্ডিয়ান মাৰ্কেটত অপশ্যন চেলিঙো সেই একেটাই, তোমাৰ ব্ৰকেজৰ ইছ্যুৱে আহিব। এতিয়া তুমি অনলি এটা লট লওঁতেই সেনেকুৱা টাইপৰ ব্ৰকেজৰ ইছ্যু আহিলে, শ্লিপেজৰ ইছ্যু আহিলে, তুমি আকৌ দুটা লট ল'ব লাগিব চেলিং কৰোঁতে, হেডজিং কৰিবা ন, ত' আৰু বাঢ়ি গ'ল তোমাৰ। আৰু চেলিঙত তোমাৰ আৰু শ্ল'লি প্ৰফিট হয়। ব্ৰকেজ সেইটো মই যাম, এইটো চাগে ফ্ৰাইডে যাম নেকি, নহ'লে ছেটাৰডে যাম, চাওঁ। কিন্তু এইটো উইকতে যাম। চ' অংকটো গোটেই খেলটো হৈছে কি জানা ৰাজদ্বীপ, আমাৰ সীতাৰমন বাইদেউ, তাই যদি অকণমান যদি কমাই দিয়ে ব্ৰকেজ চকেজবিলাক, মানুহবিলাক ইণ্টাৰেষ্টেড হ'ব তেতিয়া। নহ'লেতো আৰু কি কৰিবা কোৱাচোন। তোমাৰ এলগ ভাল, তোমাৰ ছেটআপ ভাল, তোমাৰ ট্ৰেডিং ষ্ট্ৰেটেজি ভাল, ট্ৰেডটোত সোমাই দিয়াৰ লগে লগে তুমি লছ খোৱা। লছ খোৱা কিয় কাৰণে? তোমাৰ নিজৰ বেড লাকৰ কাৰণে নহয় নহয়, বেলেগৰ পলিচিৰ কাৰণেহে। তোমাৰ এলগ ভাল হয় ন, তোমাৰ ছেটআপ ভাল হয়, তোমাৰ ষ্ট্ৰেটেজি ভাল হয়, ইউ আৰ এ গুড ট্ৰেডাৰ। চ' অল দ্য ৱে। ত' মিটু আনচাৰিত তোমাৰ আনমিউট কৰা। দেৱদা, কোৱা। মই কেপিটেল ডট কমৰ চাৰ্ট চাই আছোঁ US30। অঁ। তাত মোৰ কি আছিলে আপোনাৰ কাষ্টমাইজ তোমাৰ 2020টো পৰা নাই, মানে চাৰ্টটো তাত দেখুওৱা নাই। US30 কি 2020 নাই দেখুৱা? টাইম নাই দেখুওৱা ইউ এছ USD JPY থাৰ্টি আহে। কিয় নেদেখাব? আপুনি টাইমটো চাওকচোন আপুনি। 2020 মই ৰিফ্ৰেছো কৰিলোঁ বহুতবাৰ। নাই নেকি? থাকিব লাগে। আছেতো, ডিচেম্বৰ 19লৈকে দেখাইছে, আছেতো। মোৰ তাত এতিয়াও দেখুওৱা নাই, আপুনি আৰু এবাৰ চাওকচোন, কি আছিলে আপুনি USD JPYটো চাওকচোন এবাৰ। এইটো চোৱা US30টো দেখিছা তুমি? মই দেখি হয় হয় আছোঁ এতিয়া দেখিলোঁ চোৱা। এইটো 2019 9 নৱেম্বৰ দেখাই আছে। USD JPY ন? USD হয় হয় JPY কিয় নেদেখাব? দেখাবতো। ত' এইটো ওৱান ডাত চাইছোঁ হয় ফাৰ্ষ্ট নাই? CMC মাৰ্কেট। CMC মাৰ্কেটত নাচাবা, ওৱান ডাত চোৱা, সেইটো মই এক্সচেঞ্জটো দিয়ে দিছিলোঁ। আচ্ছা আচ্ছা। ঠিক আছে, ইয়াত চাবা, ওৱান অ'কে ডাত ঠিক চাবা। আছে। CMC মাৰ্কেট যে নিউ হয়, ত' সিহঁতৰ কাৰণে প্ৰব্লেম আছে। সিহঁতৰ চাগে ডাটা সিহঁতৰ ইমানখিনি নাই। চ' হয় ইয়াতো আছে, ইয়াতো আছেতো, 2019 চনলৈকে আছে, এইবিলাক কিবা কিবি চব আছে, এভৰিথিং। ঠিক আছে অ'কে, দেৱদা। ঠিক আছে, বাৰু বাৰু, বাই। অ'কে, প্ৰিমিয়ামত তাকে লাইক হে বাৰ বাৰ নাই, প্ৰিমিয়ামত তাকে লাইক হে বাৰ আহে, বুজি পোৱা নাই, নেদেখায়। 2000 লাকি দেখাও, 2023 লাকি দেখাও। এই বহুত ভুলকৈ লিখিছা তুমি মেছেজখিনিত। টাইম ফ্ৰেমৰ কাৰণে উপায় ডাটা আছে। ইণ্ডিয়া মে আয়াতো জিংগালালা। অ'কে, ক্ৰিপ্টো যে BTCত বা কিবা ৰিচাৰ্জ কৰিলে কেইবাটাও BTC বা গ'ল ত' মই হেৰি বেকটেষ্ট কম্পিটিশ্যন আকৌ লিখিয়ে দিছিলোঁ যে এক্সচেঞ্জ কোনটো চুজ কৰিবা, BTC USD ল'বা, বাইনেন্স। ঠিক আছে, মই এইটো অলৰেডি গ্ৰীণ কালাৰ মাৰ্কো কৰি থৈছোঁ, বাইনেন্স চাবা, BTC। ইথিৰিয়ামৰ কাৰণেও ছেম, বাইনেন্স হয়। তাৰপিছত USD JPY কাৰণে USD JPY, ত' এইটো কাৰণে আমি ওৱান ডাটো চাইছোঁ, ভেৰি অল্ড ব্ৰকাৰ হয় মানে, ঠিক আছে। তাৰপিছত আৰু XAUUSD, এইটো কাৰণে ছেম আমি ওৱান ডাটো চাইছোঁ। তাৰপিছত US30 কাৰণে আমি চাইছোঁ capital.com এইটো, অ'কে। নহয় সেইটো সোধা নাই, এইবাৰ এইবোৰ ইমানকে আহে যে কি মানে, এইবোৰ হৈছে তোমালোকৰ হেৰি আকৌ এক্সচেঞ্জ, এইবোৰ চব যেনেকে NSE এটা এক্সচেঞ্জ, BSE এটা এক্সচেঞ্জ হয়। এতিয়া চোৱা,
টাটা মটৰ্ছ বুলি দি দিছো। তো কি বুলি আহিছে? এন এছ চি, বি এছ চি? কি বুজিলা এইকেইটা কথাত? যে দিজ আৰ এক্সচেঞ্জ। চ' ৱৰ্ল্ডত ঢেৰ এক্সচেঞ্জ আছে ন, বুজিলা? অ'কে, অ'কে, দিজ আৰ জাষ্ট এক্সচেঞ্জ। বাট যিমানে অল্ড হ'ব সিমানে মানে আমি পুৰণা ডাটাখিনি পাম। ফৰেষ্টত কম নালাগে, ওৱান ডে চোৱা, চবৰ কাৰণে ট্ৰেন্সপাৰেণ্ট হ'ব। মই লাষ্টত গৈ তোমাৰ আকৌ সেই ছেটিংছ কেইটা গৈ পিনি ওৱান ডেতে চাম ন, গল্পজ্যোতি। অ'কে। তো কিউ এন এ ছেশ্যনটো ইয়াতে আজি এণ্ড কৰোঁ নে কি? সুধিব যদি আছে কোৱা, আৰু 2 মিনিটছ দিছোঁ। এনিৱান ক্ৰিপ্ট' মাৰ্কেটত অলপ শিকাবনে? আই ডোন্ট ন', মই এতিয়ালৈকে ভবা নাই ক্ৰিপ্ট' মাৰ্কেটত কিবা শিকাম বুলি। বাট আই জাষ্ট ন' কি তোমাৰ মুখৰ আগত ইউ এছ ডি জে পি ৱাই আছে। টাইমটো ইউ এছ ডি বি টি চি ইউ এছ ডি আছে, ইথিৰিয়াম ইউ এছ ডি আছে, ডজি ইউ এছ ডি আছে, ৰিপল এক্স আৰ পি ইউ এছ ডি আছে, ট্ৰন আছে, টি আৰ এক্স ইউ এছ ডি আছে, এইবোৰ চব আছে। চ' দিজ আৰ আই উইল, সেইবোৰ ক্ৰিপ্ট'ই হয়। আই উইল টেক ডেট এজ এ এছেটছ। বাট ক্ৰিপ্ট'ত কেনেকৈ ইনভেষ্টমেণ্ট কৰিব লাগে, কি কৰিব লাগে, মোৰ ইমান ভাল নলেজ নাই। বাট আই ন' যে যোনকেইটা বস্তু তোমালোকে বেছিকৈ ইউজ কৰি আছা ট্ৰেনজেকশ্যনৰ কাৰণে, ইউ এছ ডিত বোলে তোমালোকে ট্ৰেনজেকশ্যনৰ কাৰণে বেছিকৈ, ইউ এছ ডি টি ট্ৰেনজেকশ্যনৰ কাৰণে ট্ৰন চেইনটো ইউজ কৰা, টি আৰ এক্স। চ' সিহঁতৰ বস্তুবিলাক বেছি দূৰ যাব। চবৰে এটা ফ'কাছ কৰি পিনি কইনছ আছে, প্ৰত্যেকটো কইনৰ এটা ফ'কাছ আছে। চ' সেইবোৰ বস্তু তোমালোকে এটা কাম কৰিব পাৰা, বেছিকৈ প্ৰত্যেকটো টপ টপ 20 মানে ক্ৰিপ্ট' কইন বুলি গুগলত চাৰ্চ কৰা বা চেট জি পি টিত চাৰ্চ কৰা, আৰু প্ৰত্যেকটোৱে এম্বিশ্যন, গ'ল, কি কাম, কেনেকৈ ইউজ হয়, ইন ডেপথ পঢ়ি চোৱা। যদি মানে অনলি ইনভেষ্ট কৰিব চাইছা, যদি ট্ৰেড কৰিব চাইছা, মেনুৱেলি প্ৰাইচ একশ্যন ফ'ল' কৰা। প্ৰাইচ একশ্যন ভাল হয়, খালি ডাঙৰ টাইম ফ্ৰেমত। আৰু যদি এলগ' কৰিব লাগিছা, জুইদা আছে আৰু জুইদাই ইয়াত কৰি আছে ছেশ্যনত। যিমান পাৰ বনাই আছো চবৰ এপ্ৰ'চ বেলেগ হয়, প্ৰত্যেকটো এলগ' বেলেগ হয়। মে বি চাগে কিছুমান কইনত কাম কৰিব পাৰে, নকৰিব পাৰে। দাদা কিবা ৰেকমেণ্ডেড বেষ্ট ক্ৰিপ্ট' ব্ৰকাৰ একচেপ্ট ডেল্টা এক্সচেঞ্জ? বাইনেন্স চোৱা, বাইনেন্স ৱৰ্ল্ডৰ 1 নম্বৰ হয়। বিং এক্স দেন নেক্সট, বহুত ভাল হয় বিং এক্সো। তাৰপিছত এক্স এন এছটো আছিলে, এইটোতো ওলাই গ'ল। তো এক্স এন এছৰ ৰিপ্লেচত কিবা যদি আছে, আই উইল ৰেকমেণ্ড ইট ইন গ্ৰুপ। এভৰিৱান অ'কে উইথ ইট, আই থিংক, হয় নাই? এক্স এন এছত বহুতৰ একাউণ্ট ক্ৰিয়েটে নহ'ল চাগে। যদি এক্স এন এছৰ ৰিপ্লেচ কৰিব পৰা যদি কিবা আছে, আই উইল শ্বেয়াৰ ইট। হয়, যেতিয়া বিটকইনত 1 জানুৱাৰী 2023 পৰা কৰিব পৰা নাই, এবাৰ চেক কৰকচোন। তোমাৰ প্ৰিমিয়াম নহ'ল চালে অংকুৰ, তোমাৰ মই ইউজাৰ আই ডিটো মই মন কৰিছিলোঁ, অংকুৰে মোক ইয়াত কমেণ্ট মাৰিছিলে। আই গেছ অংকুৰ চোৱা, তোমালোকৰ প্ৰিমিয়াম হয়নে নহয় এইটো বস্তুটো ইয়াতে পাবা। এই চিম্বলটোৱে গম পাবা যে তোমাৰ প্ৰিমিয়াম হয় বুলি। প্ৰফাইলত গৈ পিনি চাবা, ইয়াত এনেকৈ দেখা থাকিব প্ৰিমিয়াম বুলি। তো গম পাবা যদি প্ৰিমিয়াম নহয়, ইউজুৱেলি প্ৰব্লেম আছে, তুমি ইমান ডিপত যাব নোৱাৰিবা মানে। অ'কে, দেৱদা মাইক প্লিজ। অমনদীপ, ঠিক আছে, এলাউ টু টক, আনমিউট ইয়ৰ চেল্ফ। দেৱদা, কোৱা। মানে এটা ইণ্ডেক্সত মানে যোনটো হুম দিছে মানে 5টা, তাৰে ভিতৰত এটাত মানে হুম হুম মই যদি 4 আৱাৰ টাইম ফ্ৰেম কৰো, হুম 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 তাত টোটেল PNL আহি আছে 480% হুম ROI, হুম হুম মেক্স ইকুইটি ড্ৰডাউন 24%, হুম হুম প্ৰফিট ফেক্টৰ 1.5 মান আহি আছে। হুম আৰু সেইটোতে মানে এইটো 4 আৱাৰটো ক'লো হা, হুম সেইটোতে যদি মই 45 মিনিটছ টাইম ফ্ৰেমটো কৰি দিওঁ, অ'কে তাতে 1 মিনিট লোড হৈ আছে, তাতে 1215% ROI, হুম মেক্স ইকুইটি ড্ৰডাউন 40%, হুম হুম প্ৰফিট ফেক্টৰ 1.8। হুম হুম এতিয়া এই দুটাৰ কোনটো মানে মই যদি অলপ মানে তুমি হেৰি টোটেল পি এন এলটোক ডিভাইড কৰিবা হা, উইথ মেক্স ডৰ্ডাউনৰ যিটো ইউ এছ ডি এমাউণ্টটো। আচ্ছা তো মেক্স ডৰ্ডাউনটোৱে ইউজুৱেলি তোমাৰ ইনভাৰ্চলি প্ৰপৰ্চনেল গোটেই উইনাৰ স্ক'ৰটোত। চ' মেক্স ডৰ্ডাউন প্লেজ এ ভিটেল পাৰ্ট, মানে ডাঙৰ পাৰ্ট তাত। আচ্ছা চ' গম পালা, তোমাৰ প্ৰফিটটো যিমান ডাঙৰ নহওক, ৰিলেটিভলি মানে যদি তোমাৰ যদি হেৰিটো যদি মেক্স ডৰ্ডাউনটো ডাঙৰ হয়, তো উম, ইমান কাম নাই মানে বস্তুটো।
আচ্ছা আচ্ছা, মানে মেক্স ড্ৰডাউনটো কম হলে প্ৰফিটটো কম হলেও ক'ব লগা নাই, কাৰণ ক'ব এইটো লগা ডিভাইড নাই, হৈ যাব। খালি আচ্ছা আচ্ছা। ইয়াক ডিভাইড কৰিলে যাতে যিটো ৰেচিঅ' ওলায় সেইটো ডাঙৰ হ'লে বেছি ভাল হয় মানে উম। ফাৰ্ষ্ট এণ্ড মেইন ৰোড। চ' সেই বস্তুটো সেনেকেই বনোৱা হৈছে। নহ'লে কাৰণ আমি কোম্পানী কৰিম ন, থোৱে না একাউণ্টবিলাক সৰু কৰি থ'ম। আমি গম। একাউণ্টৰ মেইন গ'লটো হৈছে ডাঙৰ কৰা, উম। কোম্পানী কৰা ষ্টেবলকে, সেইটো কথা। ঠিক কোৱান্টিটি আছে। বঢ়াই দিম লাগিলে, ট্ৰেড কম হওক কোৱান্টিটি বঢ়াই দিম লাগিলে, ন' ইছ্যু। ঠিক আছে দিয়া উম, মানে, উম। অ'কে বাৰু। ক্ৰিপ্টোত কিবা ষ্ট্ৰেটেজি এটা দিব নেকি, যেনেকে ইণ্ডিয়ান মাৰ্কেটত প্ৰিমিয়াম ভিউ আপৰ হেল্প কৰে? মই তেনেকে মেনুৱেলি ইমান বেছি ভালকে অবজাৰ্ভ কৰা নাই, বাট আই থিংক এইটো কাৰণে তোমালোকে অলপ আই টি চি চাব পাৰা, আই টি চি ইটছ এ গুড। ভিউ আপ চিউ আপ এইবিলাকো এতিয়া মইতো টেষ্ট কৰি চোৱাই নাই যে ছুপাৰ টেন ভিউ আপ কম্বিনেশ্যন কৰিলে কিমান হ'ব, বাট আই ন' নট গুড, ইমানো ভাল নাহে, ইমানো ভাল নাহে। চাব লাগিব ৰ'বা, মেনুৱেলি যদি কিবা লাগে ন, মেনুৱেলি হেল্প কৰা, কিবা যদি ক'ড বনাব পাৰি বা প্ৰাইচ ছেকশ্যনটোত বোলে অলপ চাওঁতে বোলে অকণমান বায়েচনেছটো ভাল কৰি দিছে, বাট ইন এ গুড ৱে। পি এম এ হয় জুইদা, সেই চিম্বলটোৱে আছে ইউজাৰ ছাইডত। ত' অংকুৰৰ কি ইছ্যু হৈছে? অংকুৰে কৈছে যে অংকুৰে জুইদা 1 জানুৱাৰী কৰিব পৰা নাই, এবাৰ চেক কৰক। বিটকইন তোমাৰ এক্সচেঞ্জটো চাগে ভুলকে ৰাখি থৈছা, বাইনেন্স নাই ৰখা চাগে, হয় নাই অংকুৰ? তুমি বাইনেন্স ইউজ কৰা নাই চাগে ইয়াত। BTC USD ৰাখিবা, তাৰপৰা বাইনেন্সত যাবা। এই কিবা কিবি ইয়াত কিবি আছে, এইবোৰত চাগে মে বি 2020 চনৰ ডাটা নাথাকিব পাৰে সিহঁতৰ এক্সচেঞ্জবিলাকত, নতুন নতুন এক্সচেঞ্জ হ'লে। অংকুৰক মাইক লাগিব নি কোৱা? অংকুৰ মাইক লাগিব? মাইনছে কৰা আছে, তো কেনেকে নহ'ব? টাইম ফ্ৰেম কি ইউজ কৰিছা? হে, এইটো চোৱা, মই চোৱা BTC USD, মই তোমাৰ মুখৰ আগতে কৰি দেখাইছোঁ। এইটো 1 ঘণ্টা হয়, 1 ঘণ্টা হয়। ঠিক আছে, মই এতিয়া যাম 5 ডাটালে, এইটো গোটো ইমান কেলে নাহিব, টকা মত আহিব। (2023 চন), আচ্ছা নাই দিয়া দেখোন 1 ঘণ্টা। ৰ'বা, বেকটেষ্টাৰ ইয়াত চাইছোঁ। 1 ঘণ্টাত ৱেইট, কাষ্টম ডেটত তোমাৰ ফাৰ্ষ্ট এভেইলেবল ডেটটো আছে 3 জানুৱাৰী বুলি আছে। অ'কে 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 অ'কে, জানো কি হ'ল এইটো, 1 ঘণ্টা চাগে ডাটাখিনি দি ষ্ট'ৰ নকৰিলে নেকি সিহঁতি? তো 3 জানুৱাৰীৰ পৰা আছে 2020 চনৰ, আই থিংক হৈ যাব। 2023 বাদ দিয়া, সেইটো বাদ দিয়া, সেইটো বাদ দিয়া। ইয়াত তুমি ডি বেক টেষ্টত যাবা ইয়াত, ঠিক আছে, এণ্টায়াৰ হিষ্ট্ৰী কৰি দিবা, হৈ যাব, ওলাই যাব তেতিয়া। হ'ব, এণ্টায়াৰ হিষ্ট্ৰীটো এবাৰ ক্লিক কৰি ল'বা, দেন ইয়াত তুমি চেঞ্জ কৰিবা। এতিয়া মই এইটো বোলে চেঞ্জ কৰিছোঁ দেই, 5লৈ চেঞ্জ কৰিছোঁ তোমাৰ মুখৰ আগতে, এইটো অ'কে কৰি দিলোঁ, 24টো চেঞ্জ হ'ব চাবা, হৈ গ'ল 2। অ'কে হ'ব অংকুৰ, আই থিংক চল্ভ। আই থিংক অংকুৰ তোমাৰ কথাটো চল্ভ হৈ গ'ল। এইটো তুমি ইয়াত যাবা, এইটো কৈ ডিপ বেক টেষ্ট এণ্টায়াৰ হিষ্ট্ৰী বা কাষ্টম ৰেঞ্জত গৈ পিনি 3 জানুৱাৰী চুজ কৰিবা, বাছ কাম হৈ গ'ল, খতম এটা কথা। নাই যদি নাই, এইটো কি কৰিম আৰু এতিয়া। অ'কে এভৰিৱান, আই থিংক চবৰে বিটকইনত ট্ৰেডিং কৰিবলৈ মিনিমাম কিমান পইচা লাগে? মিনিমাম তোমাৰ ব্ৰকাৰটোৰ ওপৰত ডিপেণ্ড কৰে, ইউজুৱেলি হৈ যায় 5,000 3,000 সিমান মানৰ ভিতৰতো হৈ যায়, কাৰণ তোমাক লিভাৰেজ দিব ন। নাম্বাৰ্ছ অফ ট্ৰেডত একো কেছ নাই, নাম্বাৰ্ছ অফ ট্ৰেড বেছি হ'লে তোমাৰ প্ৰফিট ফেক্টৰত অলপ হাৰ্ম কৰে মানে, চ' কেছ নাই। কাৰণ প্ৰফিট ফেক্টৰো ভাল, তোমাৰ নাম্বাৰ্ছ অফ ট্ৰেডো বোলে ভাল, ত' ইউ আৰ ৱেলকাম মানে সেইটো বস্তু। সেইবুলি একেবাৰে 20-30 হাজাৰ মান ট্ৰেড নকৰিবা, বেছি বেয়া হৈ যায়। ডিচেণ্ট ৰাখিবা, যে ইয়েৰলি 200-300মান ৰাখিলে ভাল হয়। নিফটি অল টাইম হাই ৰিচ কৰিবনে? আই ডণ্ট ন', নিফটিৰ বিষয়ে আই ডণ্ট ন'। যেতিয়া ইণ্ডিয়ানৰ
আগতে লিভাৰেজ থকা আছিলে নেকি? ইণ্ডিয়াত বহুত আছে লিভাৰেজ, আগতে বহুত দিছিলে লিভাৰেজ, ভাল লিভাৰেজ দিছিলে আগতে। লিভাৰেজটো ভাল দিছিলে, আজিকালি নাই। ইণ্ডিয়া মাৰ্কেটৰ বিষয়ে বাদ দিয়া, চলি থাকক আৰু। সিহঁতি যেতিয়াই শ্লিপেজৰ ইছ্যু ভাল হ'ব, যোনটো বস্তু কষ্ট কৰিও আমি নোৱাৰোঁ ঠিক কৰিব, উই কেনট ফাইট উইথ ইট। মানে শ্লিপেজৰ ইছ্যুটো ইউ কেনট চল্ভ ইট। তাৰপিছত আৰু ব্ৰকাৰেজৰ কথাটো ইউ কেনট চল্ভ ইট। ওৱান্স ইট চল্ভ বাই ওৱান্স ইট মানে ভাল হ'ব বস্তুটো, আই উইল বি বেক। মই নিফটি অকণমান কমাই দিম, ফাণ্ড এল'কেশ্যন তাত কমাম। এলগো ভাল, চব ভাল, এক্সিকিউশ্যনো ভাল, বাট আমাৰ বাইদেউ বেয়া, মানে বাইদেৱে বেয়া কৰিছে। চ' স্ক্ৰিপ্টত ক্লিন চাৰ্ট কাম দিয়ে, বেছিভাগ যিমানখিনি দেখিছোঁ ক্লিন চাৰ্ট কাম দিয়ে। আৰু চেণ্টিমেণ্ট কেতিয়াবা আহিলে কিন্তু বহুত বেলেগ বেলেগ চেণ্টিমেণ্টত বুম বামো উঠি যায়। অ'কে, ঠিক আছে ঠিক আছে। মোৰ অভাৰঅল 3-5 টেন্স হ'লে ভালনে, ইনক্লুডিং গুড প্ৰফিট মেক্সডাউন? মেক্সডাউনটো ভাল হ'ব লাগে। অভাৰঅল প্ৰফিট ট্ৰেডছটো তোমাৰ মই কৈছোঁ 1,000 ভিতৰত যদি ৰাখিছা বহুত ভাল হয়, বহুত ভাল হয় 2,000 পজিশ্যনৰ পৰা। এতিয়া 2-3টালৈকে এলগোটোক মডিফাই কৰিব বহিম আৰু। অ'কে, গুড গুড গুড, ডেটছ ডেডিকেশ্যন লাগে। কাৰণ মানে এই 2 সপ্তাহত তোমালোকে যিখিনি কথা শিকিছা ন, যিসকলে এতিয়াও আছা, আই গেছ 50 ওপৰত এতিয়াও মেম্বাৰ আছা, এই 50 মেম্বাৰ্ছ আৰ ভেৰি চিৰিয়াছ মেম্বাৰ, আই ন' ট্ৰেডিঙত। বাকীবোৰ মানে কি হ'ল, অলপ মানে ৰেডিমেড এলগো লগা টাইপৰ মানুহ। চ' ভেৰি চিৰিয়াছ প্ৰগ্ৰেছ কৰিব চাবলৈ চবেই বিচাৰি আছা। বি মানে ছেইম স্পীডত থাকা, ৰখি নিদিবা। গুড, গুড। চাই থাকিলে হৈ যাব। দাদা 5 ইয়াৰ্ছতকৈ বেছি টাইম ইউজ কৰিব পাৰিম নাই? নেলাগে কৰিব, কাৰণ মই টাইমটো দিছোঁ 2020 চনৰ এই 1 জানুৱাৰী। চ' সিমানটোৱে এনাফ। একবাৰ বেষ্ট ছেটিংছটো ওলালে, তাৰপিছত তুমি নিজে চাবা যে 2016 চনৰ পৰা কি আছিলে, 2016 চনৰ পৰা এইটোও ন, এতিয়া ধৰি লোৱা 2020 চনলৈকে যিটো আছিলে, এতিয়া কাষ্টম ডেট কৰি দিছোঁ। তো 2020 চন 1/1, এইটো 2017 চন কৰি দিলোঁ। চাই দিলে হৈ গ'ল আৰু কিনো। আৰু ঠিকে, হেল্ডি নাম্বাৰ। অ'কে, বাছ। এতিয়া মই ইয়াত কেনেকৈ মই হেল্ডি বুলি কৈছোঁ, এই 4,000টোৱে এয়াৰটোক ডিভাইড কৰি দিছোঁ। কিমান ওলালে? 10 টাইমছ ওলালে। কিমানটা ইয়েৰ? 17, 18, 19, 20, টোটেল 3 years। হয়, 3 yearsত তোমাৰ কিমান ওলাইছে? 10 টাইমছ হেৰি ওলাইছে, মেক্সডাউনটো ইয়াক হেৰি কৰাৰ কাৰণে কি হ'ল, 10 টাইমছ ওলাইছে। 10 টাইমছত কি হ'ল, টোটেল তোমাৰ 3.3। তো 3.3ৰ ভিতৰত তুমি এটা ফেজ দৰদানত, কোনোবা এটা ফেজ তুমি এৰি দিলা দৰদানৰ নামত, কোনোবা এটা ইয়েৰ্ছৰ ভিতৰত। একবাৰ হৈ গ'ল মানে হৈ গ'ল আৰু। তো ইয়েৰ্ছৰ কোনোবা এটা পাৰ্ট তুমি দৰদানৰ নামত এৰি দিলা, কোনোবা এটা পৰ্চনছ, মানে 3 মাহ 4 মাহ কিবা এটা এৰি দিলা, বাকী কিমান তুমি প্ৰফিটত থাকিলা ন। চ' অংকটো মই তেনেকৈ কৰোঁ মানে, কাৰণ চাইক'লজি প্লেজ এ ভেৰি বিগ পাৰ্ট ইন এলগ'। মই কি ক'লো বুজি পালা? এই মাত্ৰ কি ক'লো, এই পাৰ্টটোত কি ডিভাইড কৰি পিনি কি মানে মাথাত খেলালো, অংকটো বুজি পালা নাই? চ' চাইক'লজি তোমাৰ হিট কেনেকৈ হ'ব পাৰে, নাম্বাৰ্ছত আগতে ভাবি লৈছোঁ যে এইটোৱে এই মেক্সডাউন USDটোৱে টোটেল PNL-ক মই ডিভাইড কৰিলোঁ, কিমান ওলালে? 3.3। টোটেল ইয়েৰ্ছ কিমান আছে? 3 years। তো 3 yearsত 3 yearsটোক এইটো ওলাইছে 10, ইয়াক ডিভাইড কৰিছোঁ, ইয়াত ওলাইছে অলমষ্ট 10। তো 10টোক ডিভাইড কৰিছোঁ 3-এ। 3-এ ডিভাইড কৰাৰ পাছত তাৰে এটা ফেজ মই দৰদানৰ নামত এৰি দিছোঁ। চ' সেই ফেজটোক চাইক'লজিটোক বুজাবৰ কাৰণে যে অ'কে, দৰদান ফেজটো এনেকুৱা হৈছে, হ'ব পাৰে নেক্সটো, চ' বি ৰেডি। মানে ধৰি লোৱা 4-5 মাহমান দৰদানৰ নামত যাবগৈও পাৰে, কেতিয়াবা 3 মাহ 4 মাহ সেনেকৈ যাবগৈও পাৰে দৰদানৰ নামত, বছৰটোত কোনোবা এটা। হয় হয়, তো বছৰটো কোনোবা এটা ফেজ যাবগৈ পাৰে, চ' বি ৰেডি উইথ ইট। বাট এট দি এণ্ড হোপ ফৰ দ্য বেষ্ট, বিকজ অলৰেডি বেষ্ট পাৰফৰ্মেঞ্চ কৰি থৈ আহিছে, বাছ সেইটোৱে।
তো চাইক'লজি বহুত ডাঙৰ বস্তু। এলগ' কৰিলেও চাইক'লজি কেনেকৈ জানা? কাৰণ তুমি ৰাতিপুৱা শুই উঠিবা 10টা 10:30 বজাত, তথাপিতো লছত দেখিলে এনেই মনটো বেয়া লাগিব ন। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে যদি লছ খাইছা, থৈ না তুমি ব্ৰেকফাষ্টত হেৰিকেইটা চাহ, কমলা, আপেল এইবোৰ হজম হ'ব, বেয়া লাগিব ন। ঠিক আছে দিয়া, আজিলৈ বাই বাই। আই থিংক ইয়া ইয়া চাইক'লজি এণ্ড এক্সিকিউশ্যন পাৰ্টটো ঠিক ঠাক কৰিবৰ কাৰণেই আমি এলগ' ইউজ কৰিছোঁ। মেইন ইছ্যুটো সেইটোৱে। ই আকাশ যদি ক'ব নে কি কৈছে বা বেলেগ দমত কৈছে, দাদা আজিলৈকে ইণ্ডিয়ান মাৰ্কেটত ভালকে অপশ্যন ট্ৰেডিং কৰা নাই, বিটকইন কৰাটো ভাল হ'ব নে এলগ' ট্ৰেডিং? তুমি যদি ট্ৰেডিঙে নাই কৰা এতিয়ালৈকে ইণ্ডিয়ান অপশ্যনত, নহয় ষ্টকছত কৰিছা আৰু কোৱা আকাশজ্যোতি, ষ্টকছত কৰিছা নাই? ঠিক আছে হেৰি চান, তোমাৰ মই ইউজাৰ আইডি তুমি যদি বেলেগ দিয়া মই আই উইল এপ্ৰুভ ইট। আকাশজ্যোতিয়ে মোক এটা কথা কোৱা, কৰিছা ন? তো তেতিয়াহ'লে ইউ ন দেন BTC তুমি অলপ চোৱা, এলগ' কৰিব পাৰা। এলগ' কি ন, মোৰ ইয়াত এলগ' কেইটাত কি ওলাব, তোমাৰ জাষ্ট চিগনেল এটা ওলাব। চিগনেলটো ভাল নে বেয়া জাষ্ট আমি জুখি চাইছো, বেলেগ একো নাই। তুমি যিটো ট্ৰেড কৰিবা সেই ট্ৰেডটোক আমি জাষ্ট কোডিঙৰ থ্ৰু আমি লাষ্ট ইয়েৰ্ছকেইটা ভাল কৰিছে নে বেয়া কৰিছে তাক জানিব বিচাৰিছোঁ, বাছ ডেটছ ইট। আৰু তাত যদি হেলি নাম্বাৰ পাইছা দেন তোমাৰ ছেটআপটো ভাল বা কাৰোবাৰ ছেটআপটো ভাল, সেইটোৱে আৰু বেলেগ একোৱেই নাই। ঠিক আছে দিয়া, ঠিক আছে। আপোনাৰ কথা শুনি ভাল লাগে, অলৱেজ এণ্ড ইনফৰ্মেটিভ কিউএনএ ছেশ্যন। থেংক ইউ। লাষ্ট 50 মান মানুহ আছে এতিয়া, ইজ আ চিৰিয়াছ ট্ৰেডাৰ আই ন'। ভাল কৰিবা পিছত হ'লেও। মই আগত গৈছো নহয়, ৰাস্তাত কোনটো জেগাত শিল আছে, দাণ্ডা আছে, গজাল পুতি থৈছে, ইয়াত পিটন খায়, এইটো ৰাস্তাত গ'লে মই খাই যাম ন, মোৰ পিছত গৈ থাকা হৈ গ'ল, কৈ যাম ন এইটো জাষ্ট ইয়াত মানে পিটন খাইছিলো বুলি, হয় নাই? আৰু ইণ্ডিয়ান মাৰ্কেটত চোৱা এলগ'টো ভাল হয় বুলি মই কৈ থৈছো, বাট ইণ্ডিয়ান মাৰ্কেটৰ ইণ্টাৰেষ্টটো নাইকিয়া হ'ল কেলে সেইটোও বুজাই দিছো। এই বস্তুটো ন বহুত হেল্ডি বস্তু হয়, তোমালোকক পিছত গম পাবা যে কিমান ডাঙৰ কথা কৈছিলো এইকেইটা কথা। মইতো ডিপ ইন দা মানি তাকো নেক্সট উইকো লওঁ, কাৰেণ্ট উইকো নলওঁ, তথাপিতো অৱস্থা বেয়া কৰি দিয়ে। হ'ব একো নাই, গৰু পিটনটো তোমালোকে খাব নালাগে, মই খাই দিম আগতকৈ। ভাল নে বেয়া ৰাস্তাটো খাই কুটাই গজাল ইলেক্ট্ৰিক চক কি আছে চব কৈ দিম, বাট মানুহটো চাই থাকিলে গম পাবা, মানুহটো সুধি থাকিলে গম পাবা যে এইটো কি আছে কি নাই, হয় নাই? ঠিক আছে দিয়া, গুড নাইট। বহুত পেট পেটাইছো, মই বেছিকৈ কথা ক'লে এইবিলাক গোন্ধাই যায়, হেৰি লাগি যায়, বিষাই যায় মানে। তো গানবিলাক শুনিবা ভাল লাগে, ইটছ এ গুড গান, এইকেইটা গান চেলে চেলে গান, এইটো ভাল লাগে, এইটো ভাল লাগে, ট্ৰনো হয়, গ্লেডিয়েটৰ এইটো শুনিবা ভাল লাগে, ভাবৰ এইটো শুনিবা মজা লাগে। নাই মোৰ এতিয়া লগালে মানে তোমালোকে নুশুনিবাই, নিজে শুনা, মোক এই গানটো শুনিছাচোন চবে, অলপ পিচফুল হয়, চকু মুদি একদম চালিয়াকে শুনা, মজা লাগে। ঠিক আছে দিয়া, গুড নাইট, বাই বাই।